এতিয়া দেখা পাইছো ছাৰ। লাইভত থাকিলে মানে তোমালোকে ডাউটবোৰ ক্লিয়াৰ কৰিব পাৰিবা গম পাইছা। উম ডাউট পাইছো ছাৰ। ডাউট যদি কিবা থাকে সুধিব পাৰিবা ভিডিঅ'খিনি চালেতো বুজি পাবা। কিন্তু লাইভত থাকিলে মানে ডাউটবোৰ ক্লিয়াৰ কৰিব পাৰিবা কিবা ডাউট থাকিলে। ছাৰ। কোন কোন আহিলে? শংকৰ, দীপশিখা, লিবন, ৰাহুল, ৰেডমি 9 প্ৰাইম কোন লিবন আহিলে ন। ৰেডমি 9 প্ৰাইম কোন হয়? ৰেডমি 9 প্ৰাইম লিপিবা কোন হয় বা? লিপিকা বা অঁ লিপিকা অঁ লিপিকা বা নেকি তোমাৰ? অ কিয় পাতি লোৱা বা নে নিজৰ বা? নিজৰ বুলিয়ে ধৰিব পাৰি আৰু। নিজৰ ন। আহ ভাল ৰাখী পিন্ধৰ বা নেকি? ৰাখী পিন্ধাই ন ৰাখী পিন্ধাইছিলে নাই? বহুত মাত আহিছে। কাৰোবাৰ এটা বেকগ্ৰাউণ্ডত বাজি আছে দেই কাৰ বাজিছে বা শংকৰৰে বাজি আছিলে হ'বলা অঁ এতিয়া নাইকিয়া হ'ল। অঁ শুনা পাইছে ন মাতটো ভালকৈ শুনা পাইছেনে নে কমকৈ আহিছে নেকি? কমকে কমকেতো আহিছে অহা নাই ছাৰ। কমকৈ আহিছে নেকি? নাই হোৱা ছাৰ। নে ভালকৈ কমকে আহিছে। ন অলপমান প্ৰব্লেম হৈ আছে হ'বলা আগতে অলপ বেছিকৈ চাউণ্ড আহি আছিলে জানো কি হৈছে কেইদিনমানৰ পৰা কমকৈ চাউণ্ড আহি আছে। অলপমান এডজাষ্ট কৰিবা তোমালোকে পাৰিলে হেডফোন ইউজ কৰিবা। নহ'লে চাউণ্ডটো পূৰা মেক্সিমাম কৰি ল'বা ফোনত হ'ব। এতিয়া অকে অঁ লাষ্ট ভিডিঅ'খিনিতো চালা ন আৰু লাষ্টত আজি নেক্সট টপিক এটা ষ্টাৰ্ট কৰিম হা। নেক্সট টপিক এটা ষ্টাৰ্ট কৰিম নেক্সট মানে সেইটোৱে ডিফেক্টটো খতম কৰিম আজি আৰু। কাৰণ আগলৈকে আমি কোনোবা এটা আহিছে দেই নিৰঞ্জন কোন হয়? ছাৰ এইটো ভিডিঅ' দি দিবচোন। কোনটো এই লাষ্ট ভিডিঅ'টো? অ লাষ্ট ভিডিঅ'টো দি দিম মই হা লাষ্ট ভিডিঅ'টো দি দিম। আজি আমি খতম কৰিম হা ডিফেক্টটো খতম কৰিম যেনেকৈ হ'লেও। বহুত দিন হৈ গ'ল ডিফেক্টে পঢ়ি আছোঁ। কনচিকুৱেঞ্চ আজি আজি আমি নন ষ্ট্ৰইক'মেট্ৰিক ডিফেক্ট ষ্টাৰ্ট কৰিম হা। হেল্ল' কোনোবাই কিবা কৈছে নেকি? তোমালোকে ন নিজৰ ভালকে শুনা নাই ছাৰ। কোনে শুনে পোৱা নাই শুনা পাইছা নাই? চাউণ্ডটো অলপ কমকৈ আহিছে ন চাউণ্ডটো কমকৈ আহিছে। নাই ছাৰ শুনি আছো ভালকে শুনি আছো। মানে চাউণ্ডটো কম হা ভালকে শুনি আছো ছাৰ। অঁ তোমালোকে বাকীখিনিয়ে মিউট কৰি ৰাখা হা কোনোবা এজনে যাৰ তাত মানে হাল্লা হোৱা নাই এজনে ক'লেই হ'ব বাকীখিনি চাউণ্ডটো অলপ কমকৈ আহি আছে মই অথনিৰ পৰা কৈ আছিলোঁ প্ৰব্লেম হৈছে বোলে কিবা। চাউণ্ডটো ভালকৈ চবেই শুনা পোৱা নাই বুলি কৈ আছে হা। মই সেইকাৰণে অলপ জোৰছে কৈছোঁ এতিয়া শুনা পাবা চাগে হা। হ'বনে? হ'ব ছাৰ ভালকে শুনি আছো এতিয়া। অঁ এতিয়া গোটেইখিনিয়ে ন মিউট কৰি ৰাখিবা কোনোবা এজনে যাৰ তাত হাল্লা হোৱা নাই তেওঁ ৰেচপণ্ড কৰিলেই হ'ল বাকীখিনি মিউট কৰি ৰাখিবা হা বাকীখিনি মিউট কৰি ৰাখিবা। কাৰ তাত হাল্লা হোৱা নাইবা আকাশৰ তাত ঠিকেই আছে? দীপশিখাৰ তাত ঠিকে আছেনে? এবাৰ আনমিউট কৰাচোন দীপশিখা বা আকাশে চাওঁ এবাৰ। নে হৈ আছে হাল্লা? শংকৰ ৰাহুলৰ তাত চাওঁ এবাৰ ৰাহুলৰ তাত। ৰাহুল আনমিউট কৰাচোন এবাৰ। তাক কৰিলো। অঁ ইয়াতে ঠিকে আছে হা ৰাহুলে ৰেচপণ্ড কৰি থাকিবা। আৰু দেৱপ্ৰতিম আহিছে নেকি দেৱপ্ৰতিম নাই আহা ন? আকাশ আহিলে নিৰঞ্জন কোন হয় নিৰঞ্জন নতুনকৈ আহিছে নেকি? ছাৰ মই হা হা ছাৰ মই শুনা নাই। কোনে শুনে পোৱা নাই আকৌ ছাৰ মই ভালকে শুনা নাই। কোন নামটো কি? দীপশিখা নেকি? হ'ব
বাকীখিনি মই পিছত মই ভিডিঅ'টো পিছত ৰেকৰ্ড কৰি পেলাই পঠিয়াই দিম ন সেইটো চাই ল'বা এতিয়া তোমালোকৰ হেৰিয়ে ৰেছপণ্ড কৰি থাকিবা হা কোন আছিলে ৰাহুলে ৰেছপণ্ড কৰি থাকিবা কিবা হ'লে বাকীখিনি মিউট কৰি ৰাখা হা চবেই মিউট কৰি ৰাখা মই পিছত ভিডিঅ'টো দি দিম বাকীখিনি মিউট কৰি ৰাখা মিউট কৰি দিয়া চবেই ক'ৰবাত বাজিয়ে আছে অঁ এতিয়া নাই হোৱা হ'ব বাৰু হা এতিয়া এজনে ৰেছপণ্ড কৰিবা ৰাহুলে ৰেছপণ্ড কৰিলেই হ'ল চবৰে হৈ পেলাই তোমালোকৰ ভিতৰত এতিয়া মই লাষ্ট ক্লাছত তোমালোকৰ তাতে ক'লৈকে পঢ়াইছিলোঁ কোৱাচোন ক'লৈকে পঢ়াইছিলোঁ তোমালোকৰ ডিফেক্ট ষ্টাৰ্ট কৰিছিলোঁ টাইপছ অফ ডিফেক্টত তোমালোকৰ 3টা ধৰণৰ ডিফেক্ট আছিলে ফাৰ্ষ্টটো আছিলে আমাৰ তাতে ষ্টইক'মেট্ৰিক ডিফেক্ট ছেকেণ্ডটো আছিলে নন ষ্টইক'মেট্ৰিক আৰু থাৰ্ডটো আছিলে ইম্পিউৰিটি ডিফেক্ট এতিয়া তোমালোকৰ ষ্টইক'মেট্ৰিক ডিফেক্টটো খতম হৈ গ'ল এতিয়া নেক্সট আমাৰ ছেকেণ্ড টাইপ অফ ডিফেক্ট আছিলে নন ষ্টইক'মেট্ৰিক ডিফেক্ট আৰু আজি আমি নন ষ্টইক'মেট্ৰিক ডিফেক্ট ষ্টাৰ্ট কৰিম হা নন ষ্টইক'মেট্ৰিক ডিফেক্ট ষ্টাৰ্ট কৰিম এতিয়া ফাৰ্ষ্টতে নন ষ্টইক'মেট্ৰিক ডিফেক্ট কি হয় এবাৰ বুজি লোৱা নন ষ্টইক'মেট্ৰিক ডিফেক্ট কি হয় বা কাক কয় ডেফিনেশ্যনটো মই প্ৰথমতে এবাৰ তোমালোকে ইয়াতে পঢ়ি দিছোঁ চাই লোৱাচোন চবেই কি লিখা আছে if due to the occurrence of defect in the solid stoichiometry of solid gets disturbed then it is known as non stoichiometric defect যদি তোমালোকৰ সলিডটোত যদি ডিফেক্ট হোৱাৰ কাৰণে ষ্টইক'মেট্ৰিটো চেঞ্জ হৈ যায় ষ্টইক'মেট্ৰিটো চেঞ্জ যদি হৈ যায় তেন্তে তেনেকুৱা ডিফেক্টবোৰক আমি কি বুলি কওঁ নন ষ্টইক'মেট্ৰিক ডিফেক্ট বুলি কওঁ এতিয়া মই বহুত আগৰ পৰা কৈ আছোঁ তোমালোকক ষ্টইক'মেট্ৰিক ৰেচিঅ' বা ষ্টইক'মেট্ৰিক কাক কয় মই তোমালোকক কৈছিলোঁ ন ছ'ডিয়াম আৰু ক্লৰিনৰ যদি আমি তাতে ৰেচিঅ' উলিয়াব যাওঁ Na+ আৰু Cl- ৰেচিঅ'টো সদায় আমাৰ কিমান ওলায় 1:1 মানে আমাৰ ছ'ডিয়াম ক্লৰাইডৰ NaClৰ তাতে ষ্টইক'মেট্ৰিক ৰেচিঅ'টো কিমান বুলি ক'বা 1:1 বুলি ক'বা 1:1 বুলি ক'বা এতিয়া যদি তোমালোকৰ ছলিডটোত যদি ছ'ডিয়াম ক্লৰাইডত মই এক্সাম্পল দিছোঁ ছ'ডিয়াম ক্লৰাইডত যদি কিবা এটা তোমালোকৰ তাতে ডিফেক্ট হ'ল ডিফেক্ট মানে তোমালোকৰ তাতে কিবা এটা ইৰেগুলাৰিটি আহিলে আৰু ইৰেগুলাৰিটি অহাৰ পিছত তোমালোকৰ তাৰ কি হৈ গ'ল ষ্টইক'মেট্ৰিটো চেঞ্জ হৈ গ'ল তোমালোকৰ তাতে 1:1 তাতে মেইনটেইন হৈ থকা নাই যদি 1:1 মেইনটেইন হৈ নাথাকে তেন্তে তেনেকুৱা ডিফেক্টবোৰক তোমালোকে কি বুলি ক'বা নন ষ্টইক'মেট্ৰিক ডিফেক্ট বুলি ক'বা এতিয়া মই ইয়াতে এক্সাম্পল এটা দেখুৱাই আছোঁ তোমালোকে চাচোন নন ষ্টইক'মেট্ৰিক ডিফেক্টত হয় কি তোমালোকৰ ইয়াতে NaClৰ এক্সাম্পল এটা দিয়া আছিলে ইয়াতে তোমালোকৰ Na+ কেটায়ন নেক্সট Cl- Na+, Cl- Na+, এনেকৈ প্ৰেজেণ্ট হৈ আছিলে Cl- Na+, Cl- এনেকৈ তাতে প্ৰেজেণ্ট হৈ আছিলে হা গোটেই চলিডটোত তোমালোকৰ চব জেগাতে Na+ আৰু Cl- ধুনীয়াকৈ প্ৰেজেণ্ট হৈ আছিলে হা এতিয়া নেক্সট তোমালোকৰ যেতিয়া তোমালোকৰ তাতে ডিফেক্ট হ'ল আফটাৰ দ্য ফৰ্মেশ্যন অফ ডিফেক্ট যদি তোমালোকৰ তাতে ডিফেক্ট আহি যায় এই চলিডটো যদি ডিফেক্ট আহি যায় তেন্তে তাতে তোমাৰ কি হ'ব কোনোবা এটা জেগাত তোমালোকৰ Cl- এটা নাইকিয়া হৈ যাব চোৱাচোন ইয়াতে চব ঠিকেই আছিলে Na+, Cl- চবতে আছিলে কিন্তু এটা জেগাত তোমালোকৰ এইখিনি জেগাত মই য'ত ৰঙা কৰি পেলাই E- কৰি দেখুৱাইছোঁ তাতে তোমালোকৰ এটা কি নাইকিয়া হৈ গ'ল Cl- নাইকিয়া হৈ গ'ল Cl- এটা নাইকিয়া হৈ গ'ল প্ৰথম এতিয়া কোনোবা এটাই মোক ৰাহুলে কোৱাচোন ইয়াতে Na+ টোটেল কেইটা আছিলে যদি কাউণ্ট কৰিছে কোৱাচোন ইয়াতে Na+ টোটেল কিমান আছিলে আমাৰ প্ৰথমতে যেতিয়া ডিফেক্ট হোৱা নাছিলে তেতিয়া Na+ কেইটা থাকিব কেইটা আছিলে 10টা আছিলে হয় নহয় ইয়াতে যদি কাউণ্ট কৰি চাই ল'বা তোমালোকে চবেই যদি তোমালোকে যদি কাউণ্ট কৰা তেন্তে তোমালোকৰ তাতে Na+ৰ নাম্বাৰটো কিমান পাবা যেতিয়া ডিফেক্ট হোৱা নাছিলে Na+ৰ নাম্বাৰটো আমি কিমান পাম 10টা পাম আৰু যদি 10টা আমাৰ Na+ থাকে তেন্তে সিমিলাৰলি তোমালোকৰ তাত Cl- কেইটা থাকিব Cl- কেইটা থাকিব 10টাই থাকিব এতিয়া তোমালোকৰ তাতে ষ্টইক'মেট্ৰিক ৰেচিঅ'টো কিমান হৈ যাব NaClৰ 1:1 ন যেতিয়া ডিফেক্ট হোৱা নাছিলে তেতিয়া তোমালোকৰ NaClৰ যোনটো ৰেচিঅ' আছিলে এইটো কিমান আছিলে 1:1 আছিলে এতিয়া যেতিয়া ডিফেক্ট হৈ গ'ল আফটাৰ দ্য ফৰ্মেশ্যন অফ ডিফেক্ট যেতিয়া তোমালোকৰ ডিফেক্ট হ'ব ডিফেক্ট হোৱাৰ পিছত তোমালোকৰ এটা কি নাইকিয়া হৈ গ'ল চোৱাচোন এইখিনিৰ পৰা Cl- এটা নাইকিয়া হৈ গ'ল Cl- এটা নাইকিয়া হৈ গ'ল তেন্তে তোমালোকৰ ইয়াতে Na+ আৰু Cl- ৰেচিঅ' কিমান হ'ব নেক্সটত তোমালোকৰ Na+ আৰু Cl- ৰেচিঅ' কিমান হ'ব Na+ কেইটা আছে 10:9 হ'ব ন ইয়াতে ৰেচিঅ'টো চ' তোমালোকৰ এতিয়া ৰেচিঅ'টো তোমালোকৰ এতিয়া 1:1 মেইনটেইন হৈ থকা নাই ইয়াতে 10:9 হৈ গ'ল যদি তোমালোকৰ ডিফেক্ট হোৱাৰ কাৰণে তাতে তোমালোকৰ ষ্টইক'মেট্ৰিক ৰেচিঅ'টো চেঞ্জ হৈ যায় মানে ষ্টইক'মেট্ৰিক ৰেচিঅ' কিমান আছিলে 1:1 আছিলে যেতিয়া ডিফেক্ট হোৱা নাছিলে কিন্তু ডিফেক্ট হোৱাৰ কাৰণে তোমালোকৰ যদি ৰেচিঅ'টো যদি চেঞ্জ হৈ যায় তেন্তে তেনেকুৱা ডিফেক্টবোৰক কি বুলি ক'বা নন ষ্টইক'মেট্ৰিক ডিফেক্ট বুলি ক'বা যদি তোমালোকৰ ষ্টইক'মেট্ৰিক ৰেচিঅ'টো চেঞ্জ হৈ যায় বুজি পাইছানে কি কৈছোঁ চবেই যদি কোনোবাই বুজি পোৱা নাই ন হা যদি কোনোবাই বুজি পোৱা নাই তোমালোকে আনমিউট কৰি সুধিব পাৰা কোনোবাই বুজি পোৱা নাই নেকি হা আৰু এবাৰ বুজাই দিয়ক আৰু এবাৰ কৈ আছোঁ মই হা ভালকৈ শুনা হা
তোমালোকৰ নন ষ্টয়ক'মেট্ৰিক ডিফেক্টত কি হ'ব প্ৰথমতে ডিফেক্ট বা ইমপাৰফেকশ্যন কি হয় ন এইটো ভালকৈ গম পাব লাগিব চবেই ডিফেক্ট বা ইমপাৰফেকশ্যন মানে কি হয় যদি তোমালোকৰ ৰেগুলাৰ এৰেঞ্জমেণ্ট এটা যদি নাইকিয়া হৈ যায় চলিডত তোমালোকে যদি ৰেগুলাৰ এৰেঞ্জমেণ্ট এটা দেখা নোপোৱা যোনটোত ভালকৈ এৰেঞ্জ হৈ আছিলে সেই তেনেকুৱা এৰেঞ্জমেণ্ট এটা যদি দেখা নোপোৱা তেন্তে তুমি ক'বা সেই চলিডটো ডিফেক্ট হৈ গ'ল বুলি ক'বা এতিয়া চোৱাচোন যদি মই ছ'ডিয়াম ক্লৰাইডৰ মই এক্সাম্পল লওঁ তোমালোকক মই এই লেফ্ট হেণ্ড ছাইডত যোনটো ইয়াতে দেখুৱাই দিছোঁ ন NaCl মই যোনটো ইয়াতে চোৱা য়েল্ল' কালাৰকৈ মই যোনটো বাউণ্ডাৰী কৰি দেখুৱাই আছোঁ তোমালোকক ইয়াতে চোৱাচোন এইটো ধুনীয়াকৈ তোমালোকৰ NaCl আছিলে NaCl মানে ছ'ডিয়াম ক্লৰাইড আছিলে আৰু ছ'ডিয়াম ক্লৰাইডত তোমালোকৰ দুটা বস্তু থাকে Na+ আৰু কি থাকে Cl-। চ' পজিটিভ চাৰ্জ নিগেটিভ চাৰ্জ কেটায়ন এনায়ন এনেকৈ আমাৰ তাতে কি হৈ আছিলে এৰেঞ্জ হৈ আছিলে ছ'ডিয়াম ক্লৰাইডৰ ভিতৰত চলিডৰ ভিতৰত এনেকৈ আমাৰ আয়নছখিনি এতিয়া যদি তাত কেনেবাকৈ তাতে যদি ডিফেক্ট এটা আহি যায় ডিফেক্ট মানে তোমালোকৰ তাতে কি হ'ব হয়তো আয়ন নাইকিয়া হৈ যাব নহ'লে তোমালোকৰ এক্সট্ৰা তাতে ক'ৰবাত আয়ন আহি যাব পাৰে এতিয়া চোৱাচোন যদি ডিফেক্ট হোৱাৰ পিছত তোমালোকৰ চোৱাচোন আফটাৰ দ্য ফৰ্মেশ্যন অফ ডিফেক্ট কেনেকৈ হ'ল মই এইটো ইয়াতে কোৱা নাই ছাপ'জ তোমালোকে ভাবি লোৱা কিবা এটা ডিফেক্ট হ'ল আৰু ডিফেক্ট হোৱাৰ পিছত তোমালোকৰ কি হ'ল তাতে Cl- এটা নাইকিয়া হৈ গ'ল চোৱাচোন এইখিনিত Cl- এটা নাইকিয়া হ'ল নাই এইকণ জেগাত হৈছেতো ন শংকৰ এইখিনি জেগাত তোমালোকৰ Cl- এটা নাইকিয়া হৈ গ'ল যেতিয়া ডিফেক্ট হ'ল আফটাৰ দ্য ফৰ্মেশ্যন অফ ডিফেক্ট তোমালোকে ৰাইট হেণ্ড ছাইডত চোৱা ৰাইট হেণ্ড ছাইডত তোমালোকৰ এটা Cl- নাইকিয়া হৈ গ'ল Cl- এইখিনিত মই যোনটো ৰঙা কৰি দেখুৱাই আছোঁ ইলেক্ট্ৰন এটা লিখি থৈছোঁ Cl- জেগাত ইলেক্ট্ৰন এটা লিখি থৈছোঁ চ' তাতে Cl- এটা নাইকিয়া হৈ গ'ল এতিয়া যদি Cl- এটা নাইকিয়া হৈ যায় তেন্তে তোমালোকৰ তাতে ৰেচিঅ'টো কিমান পাবা প্ৰথম ৰেচিঅ'টো তোমালোকে কিমান পাইছিলা 1:1 পাইছিলা মানে 10টা Na+ আছিলে 10টা Cl- আছিলে আৰু ৰেচিঅ' উলিয়াইছিলা ৰেচিঅ' উলিয়াই পেলাই তোমালোকে কিমান পালা 1:1 পালা কিন্তু নেক্সট তোমালোকৰ যেতিয়া ডিফেক্ট হৈ গ'ল তাতে এটা Cl- নাইকিয়া হৈ গ'ল Cl- কেইটা হৈ গ'ল 9টা হৈ গ'ল চ' তোমালোকৰ ৰেচিঅ'টো এতিয়া কিমান হৈ গ'ল 10:9 1:1 এতিয়া মেইনটেইন হৈ থকা নাই চ' যদি ডিফেক্ট হোৱাৰ পিছত তোমালোকৰ তাতে ষ্টয়ক'মেট্ৰিক ৰেচিঅ'টো যদি চেঞ্জ হৈ যায় বেলেগ হৈ যায় তেন্তে তেনেকুৱা ডিফেক্টবোৰক কি বুলি ক'বা নন ষ্টয়ক'মেট্ৰিক ডিফেক্ট বুলি ক'বা গম পালানে বুজি পাইছানে নাই আলু চবেই বুজি পাইছানে নাই কোনোবাই যদি বুজি নাই পোৱা মোক কোৱা হা কোনোবাই যদি বুজি পোৱা নাই একো নাই সুধিব পাৰা হা বুজি নাপালে চ' নন ষ্টয়ক'মেট্ৰিক ডিফেক্টত তোমালোকৰ কি হ'ব তাতে এই Na+ আৰু Cl- যোনটো আছিলে মই NaCl-ৰ এক্সাম্পল দিছোঁ যিকোনো চলিডৰ তোমালোকৰ তাতে কি হ'ব ষ্টয়ক'মেট্ৰিক ৰেচিঅ'টো চেঞ্জ হৈ যাব ষ্টয়ক'মেট্ৰিক ৰেচিঅ' মানে তোমালোকৰ যোনটোবোৰ কেটায়ন আৰু এনায়নৰ মাজত ৰেচিঅ' থাকে যেনেকৈ NaCl-ৰ ৰেচিঅ'টো 1:1 মেগনেছিয়াম ক্লৰাইডৰ ৰেচিঅ'টো 1:2 হয় চ' এলুমিনিয়াম ক্লৰাইডৰ 1:3 হয় তেনেকৈ ৰেচিঅ'বোৰ যদি তোমালোকৰ চেঞ্জ হৈ যায় তেন্তে তেনেকুৱা ডিফেক্টবোৰক তোমালোকে কি বুলি ক'বা নন ষ্টয়ক'মেট্ৰিক ডিফেক্ট বুলি ক'বা নন ষ্টয়ক'মেট্ৰিক ডিফেক্ট বুলি ক'বা গম পালা ন গম পালানে চবেই অঁ এতিয়া তেন্তে ভালকৈ এতিয়া নেক্সটত চোৱা হা এতিয়া টাইপছ অফ নন ষ্টয়ক'মেট্ৰিক ডিফেক্ট আমাৰ কেইটা ধৰণৰ থাকে টাইপছ অফ নন ষ্টয়ক'মেট্ৰিক ডিফেক্ট আমাৰ মেইনলি দুটা ধৰণৰ থাকে এটাটো হৈ গ'ল মেটেল এক্সেছ ডিফেক্ট আৰু এটা হৈ গ'ল মেটেল ডেফিচিয়েঞ্চি ডিফেক্ট এতিয়া মেটেল এক্সেছ ডিফেক্ট বা মেটেল ডেফিচিয়েঞ্চি ডিফেক্ট মেটেল এক্সেছত তোমালোকৰ কি হ'ব তোমালোকৰ মেটেল এটম বেছি হৈ যাব কম্পেয়াৰ টু দ্য নন মেটেল এটম বেছি হৈ যাব মানে কি কোৱাচোন মেটেল এটম বেছি হৈ যাব মানে কোনটো এটম বেছি হ'ব কেটায়ন বেছি হ'ব নে এনায়ন বেছি হ'ব মই কৈছোঁ মেটেল এক্সেছ ডিফেক্ট মানে কি তোমালোকৰ তাতে মেটেল এটমবোৰ বেছি হ'ব এতিয়া মেটেল বুলি ক'বলৈ হ'লে কোনবোৰ মেটেল হয় কেটায়নবোৰ মেটেল হয় Na+ মেটেল হয় Mg2+ মেটেল হয় এলুমিনিয়াম মেটেল হয় চ' তোমালোকৰ কেটায়নৰ নাম্বাৰবোৰ বেছি হৈ যাব এনায়নতকৈ আৰু সেইটো দুটা ধৰণে হ'ব পাৰে বাই এনায়ন ভেকেঞ্চি দুটা ধৰণে হ'ব পাৰে তোমালোকৰ মেটেল বেছি তোমালোকৰ কেটায়নৰ নাম্বাৰটো দুটা ধৰণে বেছি হ'ব পাৰে বাই এনায়ন ভেকেঞ্চি আৰু নহ'লে তোমালোকৰ কেনেকৈ হ'ব পাৰে বাই দ্য প্ৰেজেঞ্চ অফ এক্সট্ৰা কেটায়ন ইন দ্য ইণ্টাৰষ্টিচিয়েল ছাইট এটা এক্সট্ৰা কেটায়ন আহি যাব তোমালোকৰ ইণ্টাৰষ্টিচিয়েল ছাইটত নহ'লে তোমালোকৰ তাতে কি হ'ব পাৰে এনায়ন ভেকেঞ্চি হ'ব পাৰে এনায়ন মানে নিগেটিভ চাৰ্জ থকা যোনবোৰ স্পেচিছ থাকে সিহঁতি ভেকেণ্ট হৈ যাব খালী হৈ যাব চ' তেনেকৈ দুটা ধৰণে তোমালোকৰ কি হ'ব পাৰে মেটেল এক্সেছ হৈ যাব পাৰে মেটেলৰ নাম্বাৰবোৰ বেছি হ'ব পাৰে কেটায়নৰ নাম্বাৰটো বেছি হ'ব পাৰে ফাৰ্ষ্টটো মই তোমালোকক ক'লোঁ বাই এনায়ন ভেকেঞ্চি মানে যেনেকৈ তোমালোকৰ মই ওপৰত যোনটো এক্সাম্পল দেখুৱাইছিলোঁ ওপৰৰ এক্সাম্পলটোত তোমালোকৰ কি নাইকিয়া হৈছিলে Cl- এটা নাইকিয়া হৈছিলে ন Cl- এটা নাইকিয়া হৈছিলে আৰু যে সেই Cl- নাইকিয়া হৈছিলে মানে তোমালোকে কি বুলি ক'বা তাতে তোমালোকৰ তাতে এটা এনায়ন নাইকিয়া হৈ আছে মানে ইয়াতে বাই কোনটো বাই এনায়ন ভেকেঞ্চি এই প্ৰচেছটো হৈ আছে এনায়ন ভেকেঞ্চি হৈ আছে ইয়াত তোমালোকৰ
গম পাইছে ন ফাৰ্ষ্টটো কি ক'লোঁ দুটা ধৰণৰ তোমালোকৰ ডিফেক্ট থাকিব নন ষ্টয়ক'মেট্ৰিক এটাটো হৈ গ'ল তোমালোকৰ মেটেল এক্সেছ আৰু নেক্সটটো তোমালোকৰ কি হ'ব মেটেল ডেফিচিয়েঞ্চি মেটেল ডেফিচিয়েঞ্চি তোমালোকৰ কি কম হৈ যাব তোমালোকৰ তাতে মেটেল এটম কম হৈ যাব ইন দিছ টাইপ অফ ডিফেক্ট কেটায়ন ইজ প্ৰেজেণ্ট ইন লেচাৰ নাম্বাৰ কেটায়নৰ নাম্বাৰটো কম হৈ যাব মেটেল কম হৈ যাব কম্পেয়াৰ টু দ্য নন মেটেল মানে তোমালোকৰ তাতে এনায়ন বেছি হৈ যাব এনায়নৰ নাম্বাৰবোৰ বাঢ়ি যাব বুজি পালা ন চ' তোমালোকৰ নন ষ্টয়ক'মেট্ৰিক ডিফেক্ট দুটা ধৰণৰ থাকে এটাটো হৈ গ'ল মেটেল এক্সেছ ডিফেক্ট আৰু নেক্সটটো হৈ গ'ল তোমালোকৰ মেটেল ডেফিচিয়েঞ্চি ডিফেক্ট মেটেল এক্সেছত তোমালোকৰ মেটেলৰ নাম্বাৰটো বেছি হৈ যাব মানে কেটায়নৰ নাম্বাৰবোৰ বেছি হৈ যাব পজিটিভ চাৰ্জৰ নাম্বাৰবোৰ বেছি হৈ যাব কম্পেয়াৰ টু দ্য নিগেটিভ চাৰ্জ আৰু তোমালোকৰ নেক্সটটো যোনটো মেটেল ডেফিচিয়েঞ্চি আছিলে মেটেল ডেফিচিয়েঞ্চিত তোমালোকৰ কি হ'ব মেটেল এটমৰ নাম্বাৰটো কম হৈ যাব নন মেটেলৰ এটমৰ নাম্বাৰটো বেছি হৈ যাব বাঢ়ি যাব চ' বুজি পালা ন চ' টাইপছ অফ নন ষ্টয়ক'মেট্ৰিক ডিফেক্ট তোমালোকে এইকেইটা নোট কৰি ৰাখা এটাটো হৈ গ'ল মেটেল এক্সেছ ডিফেক্ট নেক্সটটো হৈ গ'ল মেটেল ডেফিচিয়েঞ্চি ডিফেক্ট মেটেল এক্সেছৰ দুটা ধৰণে হ'ব পাৰে বাই এনায়ন ভেকেঞ্চি যোনটো এতিয়া প্ৰথমত আমি ষ্টাডি কৰিম নেক্সটত বাই দ্য প্ৰেজেঞ্চ অফ এক্সট্ৰা কেটায়ন ইন দ্য ইণ্টাৰষ্টিচিয়েল ছাইট কেনেকৈ আমাৰ তাতে মেটেল এক্সেছ ডিফেক্ট হয় তাৰ বিষয়ে আমি ষ্টাডি কৰিম হ'বনে নোট কৰি ল'বা নোট কৰিলানে চবে ছাৰ কৰি লওঁ কৰিলোঁ ছাৰ কৰিলা শংকৰে কৰা নাই নেকি নাই কৰি ছাৰ ছাৰ নেটৱৰ্ক ইছ্যু হৈছে নহ'লে এইটো স্ক্ৰীনশ্বট এটা মাৰি থৈ দিয়া নহ'লে পিছত লিখি ল'বা হ'ব শংকৰ অ'কে ছাৰ অঁ স্ক্ৰীনশ্বট এটা লৈ থৈ দিয়া চ' নেক্সট এতিয়া হা এতিয়া আমি মেটেল এক্সেছ ডিফেক্টৰ ফাৰ্ষ্টটো বাই এনায়ন ভেকেঞ্চি হ'লে কেনেকৈ আমাৰ তাতে মেটেল এক্সেছ ডিফেক্ট হ'ব আৰু যোনটো আমাৰ নন ষ্টয়ক'মেট্ৰিক ডিফেক্ট হ'ব নন ষ্টয়ক'মেট্ৰিক মানে মনত আছেতো ন মনত ৰাখিবা নন ষ্টয়ক'মেট্ৰিক মানে তোমালোকৰ ৰেচিঅ'টো চেঞ্জ হৈ যাব 1:1 1:2 এইটো ৰেচিঅ' নাথাকে বেলেগ এটা ৰেচিঅ' আহি যাব চ' নন ষ্টয়ক'মেট্ৰিক ডিফেক্টৰ প্ৰথমটো মেটেল এক্সেছ ডিফেক্ট এতিয়া আমি ষ্টাৰ্ট কৰিম আৰু মেটেল এক্সেছ ডিফেক্টৰ আমাৰ যোনটো ইয়াতে ৰিজন হৈছে ফাৰ্ষ্টটো হৈছে বাই এনায়ন ভেকেঞ্চি হ'ব এতিয়া এনায়ন ভেকেঞ্চিটো কি হয় মই তোমালোকক এবাৰ প্ৰথমতে বুজাই দিছোঁ এটা এক্সাম্পল দি পেলাই ইয়াতে চোৱাচোন এক্সাম্পলটো চাই লোৱা প্ৰথমতে হা বুজি লোৱা প্ৰথমতে ৱেন NaCl ইজ হিটেড ইন এন এটমছফিয়াৰ অফ ছ'ডিয়াম ভেপাৰ যেতিয়া মই ছ'ডিয়াম ক্লৰাইড ল'ম আৰু তাক মই ছ'ডিয়াম ভেপাৰত মই গৰম কৰিম দেখুৱাই আছোঁ হা তোমালোকৰ ইয়াত ছাপ'জ চোৱাচোন তোমালোকৰ এটা ডাঙৰ এটা কণ্টেইনাৰ আছিলে হা ডাঙৰকৈ এটা কণ্টেইনাৰ আছিলে আৰু এই কণ্টেইনাৰটো মই ইয়াতে কি কৰিছোঁ ছাপ'জ ক্ল'জ কৰি থৈছোঁ বন্ধ কৰি ৰাখিছিলোঁ ক্ল'জ কৰি ৰাখিছোঁ আৰু তাৰপিছত মই কি কৰিছোঁ ইয়াতে ন তলত মই NaCl লৈ থৈছোঁ NaCl এতিয়া যেতিয়া মই NaCl ল'ম তেন্তে কি থাকিব Na+ থাকিব Cl- থাকিব Na+ থাকিব Cl- থাকিব এনেকৈ তোমালোকৰ তলত তেনেকৈ কি হৈ থাকিব NaClখিনি এৰেঞ্জ হৈ থাকিব Cl- Na+ নেক্সট Cl- আকৌ ইয়াতে কি আহিব Na+ আহিব এতিয়া মই এই NaClটো যোনটো মই কণ্টেইনাৰত লৈছোঁ তলত মই যোনটো NaClটো লৈছোঁ তলত মই যোনখিনি NaCl লৈছোঁ সেই NaClত মই কি কৰিম এতিয়া ওপৰৰ পৰা মই ছ'ডিয়ামৰ এটা মেটেল ছাপ'জ এনেকৈ মই ওপৰৰ পৰা এনেকৈ মই ৱায়াৰ এডালত লৈ পেলাই বা মই কিবা ৰছী এডালত লৈ পেলাই ছ'ডিয়ামৰ মেটেলটো মই গৰম কৰি পেলাই ইয়ালৈ ভিতৰলৈ পঠিয়াই দিলোঁ হা মই ভিতৰলৈ এইটো যে এনেকৈ তলৰ ওপৰত যে লটকাই থৈছোঁ এইটো কি হয় ছ'ডিয়ামৰ মেটেল এটা মই গৰম কৰি পেলাই ভিতৰলৈ সোমোৱাই পেলাই তালৈ পঠিয়াই দিলোঁ ভিতৰলৈ কণ্টেইনাৰৰ ভিতৰলৈ এতিয়া তোমালোকে চোৱাচোন যেতিয়া তোমালোকে সেই ছ'ডিয়ামৰ মেটেলটো ভিতৰলৈ পঠিয়াই দিবা সেইটো গৰম কৰি ৰাখিছিলা গৰম কৰিলে কি হ'ব কোৱাচোন মই যদি ছ'ডিয়ামৰ মেটেলটো যদি গৰম কৰি থাকোঁ ছ'ডিয়ামৰ মেটেলটো গৰম কৰিলে কি হ'ব কোৱাচোন গৰম যদি কৰা তুমি যদি হিট কৰা ছ'ডিয়ামৰ মেটেলটো কি হ'ব প্ৰথম ছ'ডিয়ামটোতো মেটেল হয় চলিড ষ্টেটত থাকে লিকুইড ষ্টেটত যাব আৰু লিকুইড ষ্টেটত গৈ পেলাই আৰু যদি বেছিকৈ গৰম কৰা তেন্তে ইভেঞ্চুৱেলি তোমালোকৰ সি কি হৈ যাব ইভাপৰেট হৈ যাব ন ইভাপৰেট হ'বনে নাই Yes. লাষ্টত গৈ ইভাপৰেট হ'ব হৈছে ভেপাৰ বনিবগৈ এতিয়া তোমালোকৰ সেই ছ'ডিয়ামৰ ভেপাৰটো মই ইয়াতে মই সেই ছ'ডিয়ামৰ ভেপাৰ ভিতৰলৈ পঠিয়াই আছিলোঁ ছ'ডিয়ামৰ ভেপাৰ মই গৰম কৰি পেলাই মই তোমালোকক মেটেল পঠিয়াইছোঁ বুলি যে কৈছোঁ মেটেল নহয় তাতে মই তোমালোকৰ ছ'ডিয়ামৰ ভেপাৰ গৈ আছে গৰম হৈ আছিলে এতিয়া তোমালোকৰ চোৱাচোন যেতিয়া ছ'ডিয়ামটো বেছি গৰম কৰি থাকিবা তেতিয়া কি হ'ব তাৰ এটা কি থাকে আয়নাইজেশ্যন এনথালপি থাকে ন মনত আছেনে নাই আয়নাইজেশ্যন এনথালপি বুলি বস্তু এটা যে আছিলে যদি তুমি গৰম কৰি থাকা ছ'ডিয়ামৰ কি হ'ব যোনটো লাষ্টত যাতে এটা ইলেক্ট্ৰন থাকে ছ'ডিয়ামৰ লাষ্টত কেইটা ইলেক্ট্ৰন থাকে চোৱাচোন 2 8 এটা এক্সট্ৰা ইলেক্ট্ৰন লাষ্টত থাকে ন সেই ইলেক্ট্ৰনটো তোমালোকৰ কি হয় বাহিৰলৈ ওলাই গুচি যাব সেই ইলেক্ট্ৰনটো তোমালোকৰ বাহিৰলৈ ওলাই গুচি যাব আৰু যদি বাহিৰলৈ ওলাই যায় তেন্তে ছ'ডিয়াম কি বনি যাব Na+ আৰু তোমালোকৰ এটা ইলেক্ট্ৰন কি হৈ যাব বাহিৰলৈ ওলাই যাবনে নাই
যেতিয়া মই নিয়ন সোডিয়ামটো হৈ গৰম যাব। গৰম কৰিম তেতিয়া Na+ বনিব আৰু লগতে তোমালোকৰ এটা ইলেক্ট্ৰন বাহিৰলৈ ওলাই যাব এতিয়া তোমালোকৰ সেই সোডিয়ামটো যদি বাহিৰ মই যোনটো ওপৰৰ পৰা যে ভিতৰলৈ পঠিয়াইছিলোঁ ইয়াতে সেই তোমালোকৰ তাতে সোডিয়ামটো কি বনি যাব আল্টিমেটলি কি বনি যাব সোডিয়ামটো সোডিয়াম কেটায়ন বনি যাব ন Na+ বনি যাব বনিবনে নাই গৰম কৰি পেলাই পঠিয়াইছিলোঁ ন Yes. আৰু গৰম কৰিলে তেন্তে সি গৰম হৈ পেলাই তোমালোকৰ ইলেক্ট্ৰন এটা এৰি দিব Na+ বনি যাব আৰু লগতে তোমালোকৰ তাতে কি হ'ব এটা ইলেক্ট্ৰন ইয়াতে তোমালোকৰ এটমস্ফিয়াৰত ইয়াতে থাকিব প্ৰেজেণ্ট হৈ থাকিব এটা ইলেক্ট্ৰন ভিতৰতেই থাকিব ইলেক্ট্ৰন এটা এতিয়া কি হ'ব কোৱাচোন তোমালোকৰ এই Na+ যোনটো ওপৰত আছিলে ন সি গৈ পেলাই ন এই Cl- এটা তাৰ ফালে টানি দিয়ে এই Na+টোৱে ন তোমালোকৰ এই যোনটো Cl- তলত আছিলে তাৰ ফালে টানি দিব টানি যদি দিয়ে তেন্তে সিহঁত দুটা কম্বাইন হৈ কি বনিব দুইটা যদি কম্বাইন হয় তেন্তে কি বনিব NaCl বনি নাযাব জানো Na+ আৰু Cl- আৰু যেতিয়া এই Cl- টো নিজৰ ফালে টানি দিয়ে তেন্তে তোমালোকৰ তাতে কি হ'ব এটা এইখিনি জেগা খালী হৈ যাবনে নাই এইখিনি জেগাটো খালী হৈ যাব কাৰণ এইটো ওপৰলৈ গুচি গ'ল যাবনে নাই এইখিনি জেগা খালী হৈ যাব যাব। কাৰণ এইটো গুচি গ'ল ন Na+ আৰু Cl- কম্বাইন হৈ তোমালোকৰ NaCl বনিলে আৰু যেতিয়া খালী হ'ল খালী হোৱাৰ পিছত তোমালোকৰ তাতে কি হ'ব চোৱাচোন তোমালোকৰ ইয়াতে ডিফেক্ট আহি গ'ল তোমালোকৰ ইয়াতে কি হৈ গ'ল ডিফেক্ট আহি গ'ল কাৰণ তোমালোকৰ ইয়াতে থাকিব লাগিছিলে এটা Cl- সেই Cl- টো নাইকিয়া হৈ গ'ল চ' তোমালোকৰ এই ডিফেক্টটো কি বুলি ক'বা নন ষ্টয়কমেটিক ডিফেক্ট বুলি ক'বা নন ষ্টয়কমেটিক ডিফেক্ট কিয় নন ষ্টয়কমেটিক কাৰণ তোমালোকৰ প্ৰথম ইয়াতে Na+ আছিলে 4টা Cl- আছিলে 4টা যদি ৰেচিঅ' উলিওৱা 1:1 ওলাব কিন্তু যদি তুমি এতিয়া ৰেচিঅ' উলিয়াব যোৱা ইয়াতে তোমালোকৰ Na+ আছে কেইটা তোমালোকৰ Na+ আছে 4টা কিন্তু Cl- কেইটা হৈ গ'ল 3টা চ' ৰেচিঅ'টো তোমালোকৰ তিনিটা। কিমান হ'ব 4:3 হ'ব ৰেচিঅ'টো চেঞ্জ হৈ গ'ল চ' এনেকুৱা যদি ডিফেক্ট যোনবোৰ হয় সেইবোৰক আমি কি বুলি কওঁ নন ষ্টয়কমেটিক ডিফেক্ট বুলি কওঁ আৰু তোমালোকৰ এইটো যোনটো হয় ইয়াতে তোমালোকৰ কি বেছি হৈ আছে বেছিকৈ কি প্ৰেজেণ্ট আছে কেটায়ন Na+ বেছি আছে চ' ইয়াতে মেটেল এটম বেছি আছে সেইকাৰণে তোমালোকে কি বুলি ক'বা মেটেল এক্সেছ ডিফেক্ট বুলি ক'বা এইটো কি বুলি ক'বা মেটেল এক্সেছ ডিফেক্ট Metal. বুলি ক'বা মেটেল এক্সেছ ডিফেক্ট মনত ৰাখিবা মেটেল এক্সেছ ডিফেক্টত তোমালোকৰ কেটায়নৰ নাম্বাৰটো কি হৈ যাব বেছি হৈ যাব কেটায়নৰ নাম্বাৰটো কি হৈ যাব বেছি হৈ যাব কম্পেয়াৰ টু দ্য এনায়নতকৈ আৰু কেনেকৈ হৈছিলে তোমালোকক মই দেখুৱালোঁ তোমালোকে ছ'ডিয়ামৰ মেটেল এটা গৰম কৰি পেলাই পঠিয়াই দিছিলা গৰম হৈ আছিলে ইলেক্ট্ৰন এটা এৰি দিলে আৰু তাৰপিছত তোমালোকৰ কি হ'ব Cl- টো নিজৰ ফালে টানি দিব টানি দিয়াৰ পিছত তোমালোকৰ ইয়াতে ভেকেঞ্চি হৈ গ'ল Cl- এটা নাইকিয়া হৈ গ'ল এতিয়া কথাটো হ'ল তোমালোকৰ যেতিয়া Cl- টো ওপৰলৈ উৰি গুচি যাব Na+ ৰ লগত কম্বাইন হৈ NaCl বনিব তেতিয়া তোমালোকৰ তলত এটা কি চাৰ্জ কম হৈ গ'ল কোৱাচোন এটা নিগেটিভ চাৰ্জ কম হ'ল নাই তলত যোনটো NaCl আছে তলৰখিনি কথা কৈ আছোঁ দেই তলৰখিনিত তোমালোকৰ ইয়াতে কি হৈ গ'ল এটা নিগেটিভ চাৰ্জ কম হৈ গ'ল তোমালোকৰ প্ৰথমতে পজিটিভ চাৰ্জ 4টা আছিলে নিগেটিভ চাৰ্জ 4টা আছিলে নিউট্ৰেল হৈ আছিলে এতিয়া তোমালোকৰ এই কমপ্লেক্সটো চাৰ্জ হৈ গ'ল নাই ইয়াতে তোমালোকৰ কি চাৰ্জ বেছি হৈ গ'ল পজিটিভ চাৰ্জ বেছি হৈ গ'ল হয় নহয় এটা নৰ্মেল এতিয়া তোমালোকে সেইটো নিউট্ৰেল কৰিবলৈ হ'লে নিউট্ৰেল কেনেকৈ কৰিবা কোৱাচোন সেই নিউট্ৰেল হ'ব গ'লে তোমালোকে কৰিব নালাগে তোমালোকৰ অট'মেটিকেলি কি হ'ব এই ইলেক্ট্ৰন এটা যোনটো ওপৰত উৰি আছিলে যে সেই ইলেক্ট্ৰনটো আহি পেলাই ইয়াত প্ৰেজেণ্ট হৈ যাব সেই ইলেক্ট্ৰনটো যোনটো ওপৰত উৰি আছিলে যে এটা ইলেক্ট্ৰন সেইটো আহি ইয়াত সোমাই যাব এইখিনি জেগাত য'ত Cl- এটা আছিলে চ' তোমালোকৰ এই ইলেক্ট্ৰনটো য'ত ইয়াত ট্ৰেপ হৈ যায় সেইটো আমি কওঁ এফ চেণ্টাৰ্ড ইলেক্ট্ৰন বুলি কওঁ এই যোনটো ইলেক্ট্ৰন ইয়াতে আহি প্ৰেজেণ্ট হয় সেইটো আমি কি বুলি ক'ম এফ চেণ্টাৰ্ড ইলেক্ট্ৰন বুলি কওঁ সেইটো আমি কি বুলি ক'ম এফ চেণ্টাৰ্ড ইলেক্ট্ৰন বুলি কওঁ এফ চেণ্টাৰ্ড ইলেক্ট্ৰন হ'ব আৰু সেইটো ন কালাৰৰ কাৰণে ৰেছপনচিবল হয় তোমালোকৰ এই যোনটো ছ'ডিয়াম ক্লৰাইড থাকিব এতিয়া ডিফেক্ট হোৱাৰ পিছত তাত কালাৰ এটা ডেভেলপ হৈ যায় তাতে কালাৰ এটা ডেভেলপ হৈ যায় অকণমান ৰখা নেটৱৰ্কটো শ্ল' হৈ গৈছে হ'বলা মই বেলেগ চিমটো দি লওঁ এবাৰ বাকী চবে বুজি পাই আছেনে নাই কাৰোবাৰ তাত হাল্লা হৈ আছে দেই বাকীখিনি বুজি পালে নাই কথাটো মেটেল এক্সেছ ডিফেক্টত কি হয় কেনেকৈ হয় মেটেল এক্সেছ ডিফেক্ট কোনোবাই বুজি নোপোৱা হৈ আছে নেকি মেটেল এক্সেছটো বুজি পালে নাই তোমালোকৰ কি হ'ব এটা মেটেল এটম বেছি হৈ যাব কম্পেয়াৰ টু দ্য নন মেটেল এটম আৰু মই তোমাক ইয়াতে ছ'ডিয়াম ক্লৰাইডৰ এক্সাম্পল দিলোঁ যেতিয়া তোমালোকে ছ'ডিয়াম ক্লৰাইডটো গৰম কৰি পঠিয়াই দিবা Na+ বনি পেলাই Cl- ওপৰলৈ টানি দিব নিজৰ ফালে আৰু টানি নিয়াৰ পিছত তোমালোকৰ তাতে কি হ'ব তাতে এটা Cl- নাইকিয়া হৈ যাব ভেকেঞ্চি হৈ যাব Cl- এনায়নৰ ভেকেঞ্চি হৈ যাব নিগেটিভ চাৰ্জ কম হৈ যাব আৰু সেইকাৰণে মই ইয়াতে যোনটো ফাৰ্ষ্ট মেথড হয় তাতে তোমালোকৰ হেডিঙত লিখি থৈছোঁ মেটেল এক্সেছ ডিফেক্ট হোৱাৰ ফাৰ্ষ্ট যোনটো ইয়াতে লিখা আছে কি লিখা আছে বাই এনায়ন ভেকেঞ্চিজ
বাই এনায়ন ভেকেঞ্চিজ এনায়ন ভেকেঞ্চি হৈ যাব খালী হৈ যাব এনায়নৰ এটা লিখা আছে চোৱা এতিয়া পঢ়া কি লিখা আছে এই নিগেটিভ আয়ন মে বি মিছিং ফ্ৰম ইটছ লেটিছ ছাইড তোমালোকৰ এটা নিগেটিভ আয়ন এটা মিছিং হৈ যাব নাইকিয়া হৈ যাব ফ্ৰম ইটছ লেটিছ ছাইডৰ পৰা লেটিছ ছাইড মানে যোনটো তাৰ ৰেগুলাৰ ছাইড হয় য'ত থাকিব লাগে সেইটো জেগাটো লেটিছ ছাইড বুলি কওঁ আৰু তাতে তোমালোকৰ কি হৈ যাব লিভিং এ হোল তোমালোকৰ তাতে এটা কি হ'ব হোল এটা ক্ৰিয়েট হ'ব খালী জেগা এটা ক্ৰিয়েট হৈ যাব যেতিয়া Cl- নাইকিয়া হৈ যাব which is occupied by an electron to maintain electrical neutrality আৰু তাতে ইলেক্ট্ৰিকেলি নিউট্ৰেলিটি মেইনটেইন কৰিবৰ কাৰণে তোমালোকৰ তাতে কি আহি যাব এটা ইলেক্ট্ৰন আহি যাব তাতে তোমালোকৰ এটা কি আহি যাব ইলেক্ট্ৰন এটা আহি যাব গম পাইছেনে নাই a negative ion may be missing from its lattice side পৰা নাইকিয়া হ'ব আৰু তাতে তোমালোকৰ এটা হোল জেনেৰেট হৈ যাব খালী জেগা এটা জেনেৰেট হৈ যাব তাৰপিছত তোমালোকৰ কি হয় ইজ অকুপাইড বাই এন ইলেক্ট্ৰন সেই হোলটো তোমালোকৰ কোনে অকুপাই কৰিব এটা ইলেক্ট্ৰনে তোমালোকৰ সেই হোলটো অকুপাই কৰিব আৰু তাৰপিছত তোমালোকৰ সেই কমপ্লেক্সটো কি হৈ যাব ইলেক্ট্ৰিকেলি নিউট্ৰেল নিগেটিভ চাৰ্জো নহয় পজিটিভ চাৰ্জো নহয় সি নিউট্ৰেল হৈ যাব এতিয়া তোমালোকৰ এটা ইম্পৰ্টেণ্ট কথাটো ইয়াত তোমালোকে যোনটো নোট কৰিবলগীয়া আছে সেইটো হৈ গ'ল দ্য সাইডছ ইন হুইচ ইলেক্ট্ৰন গেটছ ট্ৰেপড আৰ কল এফ চেণ্টাৰ য'ত ইলেক্ট্ৰনটো ট্ৰেপড হৈ যায় ন য'ত ইলেক্ট্ৰনটো আহি পেলাই ৰখি যায় সেই জেগাটো আমি কি বুলি কওঁ এফ চেণ্টাৰ বুলি কওঁ এফ চেণ্টাৰ মনত ৰাখিবা এফ চেণ্টাৰ কাক কয় য'ত ইলেক্ট্ৰনটো আহি সোমাই গৈছিলে ন সেই জেগাটোক আমি কি বুলি কওঁ এফ চেণ্টাৰ বুলি কওঁ বিকজ দে আৰ ৰেছপনচিবল ফৰ ইম্পাৰ্টিং কালাৰ টু দ্য ক্ৰিষ্টেল কেতিয়াবা কুৱেশ্যন সোধে তোমালোকক কি বুলি সুধিব তোমালোকৰ এই যোনটো আমাৰ তাতে ইলেক্ট্ৰন এটা ট্ৰেপড হৈ থাকে সলিডটোত সেইটো আমি এফ চেণ্টাৰ বুলি কিয় কওঁ কাৰণটো হৈছে বিকজ দে আৰ ৰেছপনচিবল ফৰ ইম্পাৰ্টিং কালাৰ টু দ্য ক্ৰিষ্টেল তোমালোকৰ তাতে কি হয় সেই ইলেক্ট্ৰনটোৱে ন ক্ৰিষ্টেলটো কালাৰ কৰি দিয়ে ইলেক্ট্ৰনটোৱে তোমালোকৰ কি কৰে ক্ৰিষ্টেলটো কালাৰ কৰি দিয়ে হ'ব তোমালোকৰ এই ডিফেক্টটো হোৱাৰ পিছত তোমালোকৰ কি হ'ব এই সোডিয়াম ক্লৰাইডৰ যোনটো কালাৰ হয় ন কালাৰটো তোমালোকৰ য়েল্লো হৈ যায় সোডিয়াম ক্লৰাইডৰ কালাৰটো তোমালোকৰ কি হৈ যায় য়েল্লো হৈ যায় যদি তোমালোকৰ তাতে এফ চেণ্টাৰ ডিফেক্ট থাকিব কোনোবা এটা তোমালোকৰ দেখা পাইছে চাগে কেতিয়াবা আমাৰ তাতে কি হয় এই বেছি দিনলৈকে যদি আমি নিমখ থৈ দিওঁ নিমখটো যদি বহুত দিনলৈকে থৈ দিয়াৰ পিছত তোমালোকৰ অকণ য়েল্লো কালাৰ নিচিনা হৈ যায় বেছি য়েল্লো নহয় অলপমান তোমালোকৰ ব্ৰাউন কালাৰ টাইপ হৈ যায় তাৰ ৰিজনটো কি হয় তোমালোকৰ তাতে এফ চেণ্টাৰ ডিফেক্ট হোৱাৰ চান্স আছে তাতে তোমালোকৰ এফ চেণ্টাৰ ডিফেক্ট হ'ব পাৰে সো তোমালোকে এফ চেণ্টাৰ ডিফেক্ট বুলি কিয় কয় বুলি ক'লে কি বুলি ক'বা তোমালোকৰ তাতে কি হয় যোনটো ইলেক্ট্ৰন তাতে প্ৰেজেণ্ট থাকে সি কালাৰ ডেভেলপ কৰি দিয়ে তোমালোকৰ সলিডটোত সেইকাৰণে আমি তাক এফ চেণ্টাৰ ডিফেক্ট বুলি কওঁ এতিয়া নোটত কি লিখা আছে চোৱাচোন নোটত কি লিখা আছে এফ মানে কি হয় এফ চেণ্টাৰ বুলি কিয় কয় এফ মিনছ ফাৰ্বি এফ মানে তোমালোকৰ কি হয় ফাৰ্বি যে জাৰ্মান ৱৰ্ড ফাৰ্বিটো তোমালোকৰ কি হয় জাৰ্মান ৱৰ্ড হয় এক ছেকেণ্ড কোনোবা এটা আহিছে ফাৰ্বিটো তোমালোকৰ কি হয় জাৰ্মান ৱৰ্ড হয় জাৰ্মান ৱৰ্ড হয় হুইচ ইজ জাৰ্মান ৱৰ্ড ফৰ কালাৰ এইটো কালাৰৰ কাৰণে এটা জাৰ্মান ৱৰ্ড ফাৰ্বি মানে কি হয় তোমালোকৰ কালাৰ হয় জাৰ্মানত ফাৰ্বিটো তোমালোকৰ কালাৰক বুজায় হা ডিউ টু দ্য প্ৰেজেঞ্চ অফ এফ চেণ্টাৰ ডিফেক্ট ইন NaCl তোমালোকৰ সোডিয়াম ক্লৰাইডত যেতিয়া এফ চেণ্টাৰ ডিফেক্ট হয় তাৰপিছত তোমালোকৰ কালাৰটো কি হৈ যায় য়েল্লো কালাৰ হৈ যায় সোডিয়াম ক্লৰাইডৰ কালাৰটো য়েল্লো হৈ যায় লিথিয়াম ক্লৰাইডৰ কালাৰটো তোমালোকৰ পিংক হৈ যায় লিথিয়াম ক্লৰাইডৰ কালাৰটো পিংক কালাৰ দেখা পাওঁ আৰু লিথিয়াম ক্লৰাইডতো তোমালোকৰ মেটেল এক্সেছ ডিফেক্টে হয় সিমিলাৰলি পটেছিয়াম ক্লৰাইড বিকামছ ভায়োলেট পটেছিয়াম ক্লৰাইডৰ কালাৰটো কেনেকুৱা হৈ যাব ভায়োলেট কালাৰ দেখা পাবা বেঙুনীয়া হ'ব সো এইকেইটা কালাৰ আমাৰ তাতে ডেভেলপ হৈ যায় পটেছিয়াম ক্লৰাইডটো ভায়োলেট হৈ যায় লিথিয়াম ক্লৰাইডটো পিংক য়েল্লো কালাৰ ক'ত দেখা পাবা তোমালোকে সোডিয়াম ক্লৰাইড দেখা পাবা যদি ক'ৰবাত দেখা পোৱা তেন্তে ক'বা সোডিয়াম ক্লৰাইডটোত আমাৰ তাতে ফাৰ্বি চেণ্টাৰ ডিফেক্ট হৈছে মেটেল এক্সেছ ডিফেক্ট হৈছে সেইকাৰণে তাৰ কালাৰটো য়েল্লো হৈ গ'ল গম পালা ন সো ভালকৈ বুজি পালা চাগে বাই এনায়ন ভেকেঞ্চি কেনেকৈ হয় তোমালোকৰ তাতে এটা এনায়ন নাইকিয়া হৈ যাব আৰু এক্সট্ৰা আৰু সেই নিগেটিভ চাৰ্জটো বেলেঞ্চ কৰিবৰ কাৰণে ইলেক্ট্ৰন এটা আহি সোমাই যাব তাতে আৰু সেই ইলেক্ট্ৰনটোকে আমি এফ চেণ্টাৰ বুলি কওঁ এফ চেণ্টাৰ কিয় কওঁ কাৰণ সি কালাৰ ডেভেলপ কৰে সলিডটোত আৰু কালাৰ ডেভেলপ কৰাৰ কাৰণে তাক এফ বুলি কিয় কয় এফ মানে ফাৰ্বি মানে তোমালোকৰ কি হয় জাৰ্মানত কালাৰক মিন কৰে সো এই কালাৰকেইটা মনত ৰাখি থবা কেতিয়াবা কুৱেশ্যনত তোমালোকক এক্সামত সোধে লিথিয়াম ক্লৰাইডৰ কালাৰটো কিয় পিংক হৈ যায় পটেছিয়াম ক্লৰাইডৰ কালাৰটো কিয় ভায়োলেট হৈ যায়
বা তোমালোকৰ সোডিয়াম ক্লৰাইডৰ কালাৰটো কিয় য়েল্লো হৈ যায় তোমালোকে তেতিয়া কি ক'ব লাগিব তোমালোকে ক'ব লাগিব তাতে আমাৰ কি ডিফেক্ট হৈ আছে মেটেল এক্সেছ ডিফেক্ট হৈ আছে এফ চেণ্টাৰ ডিফেক্ট হৈ আছে সেইকাৰণে তোমালোকৰ কালাৰটো চেঞ্জ হৈ আছিলে হ'ব বুজি পালা ন কিবা ডাউট আছে নেকি ইয়াতে কাৰবাৰ কিবা ডাউট আছে নেকি কাৰোবাৰ কিবা ডাউট নাই আছে নাই ন সো নেক্সট স্লাইডত গৈছো হা নেক্সট স্লাইডত চোৱা নেক্সট স্লাইডতো আমাৰ বাই দ্য প্ৰেজেন্স অফ extra cation by the presence of extra cation in the interstitial site আমি কি পঢ়ি আছিলো মেটেল এক্সেছ ডিফেক্ট পঢ়ি আছিলো ন নন ষ্টয়কোমেটিক ডিফেক্টত মেটেলৰ নাম্বাৰটো বেছি হ'ব বুলি কৈ আছিলো এতিয়া তোমালোকৰ ইয়াতে কি হ'ব বাই দ্য প্ৰেজেন্স অফ এক্সট্ৰা কেটায়ন ইন দ্য ইণ্টাৰষ্টিচিয়েল সাইট কেটায়ন এটা বেছি হ'ব কিন্তু সেই কেটায়নটো তোমালোকৰ ক'ত থাকিব ইণ্টাৰষ্টিচিয়েল সাইটত থাকিব ইণ্টাৰষ্টিচিয়েল সাইট মানে কোনটো আছিলে তোমালোকৰ যে সাপোজ মই এইটো এটা এটম বনালো ইয়াতে এটা এটম বনালো ইয়াতে এটা এটম বনালো ইয়াতে এটা এটম বনালো আৰু এই এটমখিনি জেগা এইখিনি আমাৰ এটা খালী জেগা আছে নে নাই এই খালী জেগা এটা আছে নে নাই এই খালী জেগাটোক আমি কি বুলি কওঁ ইণ্টাৰষ্টিচিয়েল সাইট বুলি কওঁ কি বুলি ক'বা ইণ্টাৰষ্টিচিয়েল সাইট মানে কি হয় তোমালোকৰ সেই এটমৰ মাজত যোনটো খালী জেগা থাকে হেতুক আমি কি বুলি কওঁ ইণ্টাৰষ্টিচিয়েল সাইট বুলি কওঁ এতিয়া তোমালোকৰ ইয়াতে কি হ'ব তোমালোকৰ ইয়াতে এটা এক্সট্ৰা কেটায়ন আহি যাব ক'ত আহিব তোমালোকৰ ইয়াতে ইণ্টাৰষ্টিচিয়েল সাইটত আহিব কেটায়নটো ক'ত আহিব তোমালোকৰ ইণ্টাৰষ্টিচিয়েল সাইটত আহিব কেনেকৈ আহিব মই কৈ আছোঁ এতিয়া শুনা তোমালোকৰ ইয়াতে কি লিখা আছে ফাৰ্ষ্ট পইণ্টত metal excess may also be caused by an extra cation occupying the interstitial site তোমালোকৰ metal excess হ'ব কেনেকৈ হ'ব পাৰে কেনেকৈ cause হ'ব পাৰে কেনেকৈ cause তাত তোমালোকৰ দেখা পাব পাৰা by an extra cation occupying এটা তোমালোকৰ cation এটা এক্সট্ৰাকে অকুপাই কৰিব ক'ত interstitial site কি হয় মই বুজাই দিলোঁ বুজি পাইছা next এটা কি লিখা আছে চোন here electrical neutrality is maintained by an electron present in another interstitial site তোমালোকৰ যেতিয়া এক্সট্ৰা এটা কেটায়ন আহি যাব কেটায়ন এটা যদি ইণ্টাৰষ্টিচিয়েল সাইটত আহিব তেন্তে তাতেতো পজিটিভ চাৰ্জ হৈ যাব পাৰে ন তেন্তে সেই পজিটিভ চাৰ্জটো ইলেক্ট্ৰিকেলি নিউট্ৰেল কৰিবৰ কাৰণে বেলেন্স কৰিবৰ কাৰণে পজিটিভ চাৰ্জটো তোমালোকৰ তাতে কি হ'ব ইলেক্ট্ৰন এটা ক'ত থাকিব তোমালোকৰ বেলেগ এটা ইণ্টাৰষ্টিচিয়েল সাইটত থাকিব বেলেগ এটা জেগাত ইণ্টাৰষ্টিচিয়েল সাইটত ইলেক্ট্ৰন এটা আহি যাব আৰু এটা এক্সট্ৰা জেগাত তোমালোকে কি দেখা পাবা তাতে কেটায়ন দেখা পাবা কেটায়ন আৰু এটা এক্সট্ৰা ইলেক্ট্ৰন ইণ্টাৰষ্টিচিয়েল সাইটত দেখা পাবা আৰু সেইটো কাৰণে তোমালোকৰ কি হৈ যাব ইলেক্ট্ৰিকেলি নিউট্ৰেল হ'ব নেক্সটত কি লিখা আছে লাষ্টত চোৱাচোন দিছ ডিফেক্ট ইজ সিমিলাৰ টু ফ্ৰেংকেল ডিফেক্টৰ নিচিনাই হয় and is found in crystals having Frankel defect এটো ফ্ৰেংকেল ডিফেক্টৰ নিচিনাই হয় তোমালোকৰ ফ্ৰেংকেল ডিফেক্টত কি হৈছিলে এটা কেটায়ন তোমালোকৰ নিজৰ জেগা পা নাইকিয়া হৈ পেলাই ইণ্টাৰষ্টিচিয়েল সাইটত আহি গৈছিলে ফ্ৰেংকেল ডিফেক্টত নিজৰ জেগা পা নাইকিয়া হৈ ক'ত আহিছিলে ইণ্টাৰষ্টিচিয়েল সাইটত আহিছিলে সো সেম হয় সিমিলাৰ টু দ্যাট অফ ফ্ৰেংকেল ডিফেক্ট আৰু ইয়াতে চোৱা এক্সাম্পলটো কিহৰ দিয়া আছে when zinc oxide is heated যেতিয়া তুমি zinc oxide হিট কৰিবা it loses oxygen and turns yellow এটা কথাটো চোৱা ইয়াতে হা যেতিয়া তুমি zinc oxide হিট কৰিবা ন zinc oxide যেতিয়া হিট কৰিবা zinc oxide তোমালোকৰ কি হয় তোমালোকৰ তাতে Zn2+ থাকে O2- এনেকৈ তোমালোকৰ প্ৰেজেন্ট হৈ থাকিব Zn2+ O2- তোমালোকৰ এনেকৈ তোমালোকৰ তাতে কি হৈ থাকে প্ৰেজেন্ট হৈ থাকে এতিয়া তোমালোকৰ অক্সিজেনটো কি হয় জানা ন অক্সিজেন কি হয় অক্সিজেন গেছ হয় নে নহয় হয়তো এতিয়া মই যদি এই জিংক অক্সাইড যোনটো মই লৈছিলোঁ জিংক অক্সাইড যোনটো মই ইয়াতে সলিড লৈছিলোঁ মই তাক যদি গৰম কৰিব যাওঁ যদি তাক মই গৰম কৰিব যাওঁ গৰম কৰিলে কি হ'ব অক্সিজেন গেছ আছিলে আৰু গেছৰ যদি এনাৰ্জি বাঢ়ি যায় গেছখিনি কি হ'ব উৰি পেলাই গুচি যাবনে নাই গেছখিনি কি হ'ব উৰি পেলাই গুচি যাব তোমালোকৰ যোনটো ইয়াতে জিংক অক্সাইড আছিলে জিংক অক্সাইডত তোমালোকৰ জিংক থাকিব অক্সিজেন উৰি গুচি যাব এনেকুৱা নহয় কি সব অক্সিজেন উৰি গুচি যাব কিছুমান অক্সিজেন তাৰপৰা উৰি পেলাই গুচি যাব বুজি পাইছেনে এটা যদি অক্সিজেনখিনি উৰি গুচি যায় তোমালোকৰ তাতে কি বেছি হৈ যাব চোন তোমালোকৰ তাতে কি বেছি হৈ যাব Zn2+ বেছি হ'ব নে নাই Zn2+ বেছি হ'ব আৰু যেতিয়া বেছি হ'ব সেই Zn2+ বোৰ ন ক'ত আহি যায় চোন তোমালোকৰ এই এক্সট্ৰা জেগাবোৰত আহি যায় চ এই মই ইয়াত দেখুৱাই দিছোঁ ন য়েল্লো কৰি দেখুৱাইছোঁ এইটো চোন Zn2+ এটা এক্সট্ৰা ইয়াত আহি গ'ল এইখিনি জেগাত আহি গ'ল এইটো ইয়াত কিয় আহিলে তুমি গৰম কৰিলা গৰম কৰাৰ পিছত অক্সিজেন উৰি গুচি গ'ল ইয়াৰ লগত যোনটো অক্সিজেন বাইণ্ড হৈ আছিলে যোনটো অক্সিজেন ইয়াৰ ওচৰত আছিলে নিগেটিভ চাৰ্জ থকা অক্সিজেনটো যোনটো বাইণ্ড হৈ আছিলে সি উৰি গুচি গ'ল এতিয়া সি যেতিয়া উৰি গুচি যাব ইটো ফ্ৰী হৈ যাব ইটো খালী হৈ যাব খালী হোৱাৰ পিছত সি সেইকাৰণে ঘূৰি ফুৰে আৰু ঘূৰি পেলাই ক'ত আহি যায় ইণ্টাৰষ্টিচিয়েল সাইটবোৰত আহি যায় এই জেগাবোৰত আহি যায় আৰু যেতিয়া সি তাত আহিব চোৱাচোন তেতিয়া ৰিয়েকশ্যনটো কি হয় তোমালোকে চাই লোৱা ভালকৈ ৰিয়েকশ্যনটো তোমালোকৰ কি হয় Zn2+ বনিলে ন পজিটিভ চাৰ্জ বনিলে আৰু অক্সিজেন উৰি গুচি গ'ল আৰু দুটা ইলেক্ট্ৰন তোমালোকৰ তাতে এৰি থৈ গ'ল চোৱা জিংকে যেতিয়া জিংক অক্সাইডটো তুমি হিট কৰিবা হিট কৰিলে ৰিয়েকশ্যনটো কি হয় এটাতো Zn2+ বনি যায় Zn2+ বনিব
প্লাছ তোমালোকৰ হাফ অক্সিজেন গেছ তোমালোকৰ তাতে ৰিলিজ হৈ যায় অক্সিজেন গেছ এইটো বেলেঞ্চ কৰিবৰ কাৰণে মই ইয়াতে হাফ লিখি থৈছোঁ অক্সিজেন গেছটো মই বেলেঞ্চ কৰিবৰ কাৰণে হাফ লিখি থৈছোঁ কাৰণ তোমালোকৰ লেফ্ট হেণ্ড ছাইডত অক্সিজেন এটা আছে সেইকাৰণে তুমি অক্সিজেন যদি O2 লিখা O2 যদি তুমি হাফেৰে সৈতে মাল্টিপ্লাই কৰা তেতিয়া অক্সিজেনটো বেলেঞ্চ হৈ যাব আৰু জিংক তোমালোকৰ এটা আছিলে জিংকটো তোমালোকে কি হয় জিংকটো মেটেল হয় আৰু মেটেলে সদায় ইলেক্ট্ৰন ৰিলিজ কৰে কেইটা ইলেক্ট্ৰন ৰিলিজ কৰিব দুটা ইলেক্ট্ৰন জিংকৰ কমন অক্সিডেশ্যন ষ্টেট জিংকৰ ওপৰত চাৰ্জ কিমান থাকে কমনলি +2 এতিয়া +2 হ'ল যেতিয়া সি দুটা ইলেক্ট্ৰন এৰি দিলে আৰু সেই দুটা ইলেক্ট্ৰনটো ক'ত থাকে তোমালোকৰ সেই দুটা ইলেক্ট্ৰন ইণ্টাৰষ্টিচিয়েল ছাইটত আহি যাব এইটো এটা ইলেক্ট্ৰন এইটো এটা ইলেক্ট্ৰন যোন দুটা ইলেক্ট্ৰন এক্সট্ৰা আছিলে যে এক্সট্ৰা যোন দুটা ওলাইছিলে সিহঁতি ইণ্টাৰষ্টিচিয়েল ছাইটত আহি গ'ল চ' Zn2+ এটা ইণ্টাৰষ্টিচিয়েল ছাইটত আৰু তাৰ কাৰণে তোমালোকৰ দুটা পজিটিভ চাৰ্জ আৰু সেই দুটা পজিটিভ চাৰ্জটো বেলেঞ্চ কোনে কৰিলে তোমালোকৰ দুটা নিগেটিভ যোনটো ইলেক্ট্ৰন ওলাই আহিছিলে জিংকে যোনটো এৰি দিছিলে সেই দুটাই তাক বেলেঞ্চ কৰি দিলে গম পালানে কি হৈছিলে ইয়াতে কেছটো ভালকৈ বুজি পালানে নাই কেনেকৈ তোমালোকৰ ইয়াতে মেটেল এক্সেছ হ'ল মেটেল এক্সেছ কেনেকৈ হ'ল বুজি পালানে নাই মেটেল এক্সেছ কেনেকৈ হ'ল গম পালানে নাই তোমালোকৰ তাতে কি আছিলে জিংক অক্সাইড আছিলে আৰু জিংক অক্সাইডটো তুমি কি কৰিলা হিট কৰিলা আৰু হিট কৰিলে তোমালোকৰ তাতে কি হ'ব জিংক অক্সাইডটো তোমালোকৰ ভাঙি পেলাই কি বনি যায় Zn2+ আৰু তোমালোকৰ তাতে কি হয় অক্সিজেন গেছ ওলাই যায় হাফৰ লগত কিয় মাল্টিপ্লাই কৰি আছোঁ কাৰণ তোমালোকৰ O2 গেছ হয় ন গেছটো সদায় O2 বুলি কৰি লিখে আৰু হাফ যদি কৰোঁ মানে এটা অক্সিজেন তেতিয়াহে বেলেঞ্চ হ'ব আৰু দুটা ইলেক্ট্ৰন তোমালোকৰ ৰিলিজ কৰি দিয়ে বেছি টাইম নাই হা খতম হ'ব তোমালোকে আকৌ জইন কৰিবা এতিয়া সেই দুটা ইলেক্ট্ৰন তোমালোকৰ ইয়াতে আহি যাব প্ৰেজেণ্ট হৈ যাব আৰু Zn2+ যোনটো এটা থাকে ন যোনটো তোমালোকৰ অক্সিজেন এৰি পেলাই গুচি গ'ল তাতে Zn2+টো ফ্ৰী হৈ গ'ল সেই Zn2+টো ইয়াতে আহি যাব ইণ্টাৰষ্টিচিয়েল ছাইটত চ' এনেকৈ তোমালোকৰ চোৱাচোন Zn2+ৰ নাম্বাৰ বাঢ়ি গ'ল Zn2+ৰ নাম্বাৰ বাঢ়ি গ'ল মেটেলৰ এক্সেছ হৈ গ'ল আৰু ইয়াতে তোমালোকৰ কি হৈছে বাই দ্য প্ৰেজেঞ্চ অফ এক্সট্ৰা কেটায়ন ইন দ্য ইণ্টাৰষ্টিচিয়েল ছাইট কেটায়ন এটা ইণ্টাৰষ্টিচিয়েল ছাইটত আহি গ'ল বুজি পাইছা ন বুজি পাইছানে পাইছো অঁ নেক্সট আকৌ এবাৰ জইন কৰিবা খতম আকাশ নৱজিত ক'ত গ'ল নৱজিত নাইকিয়া হৈ গ'ল যে গম নোপোৱা নেকি আৰু হেৰিহঁত এই ডিম্পুহঁতৰ লগত কণ্টেক্ট আছে নেকি কাৰোবাৰ ডিম্পু আছে তাৰপৰা আকৌ মানস আছিলে নহয় সিহঁতি ক'ত গ'ল কিন্তু গেমৰ চেনেল খুলিছে নেকি আকৌ চবেই মিলি পেলাই নাই খোলা নহয় এতিয়া কথাটো হ'ল তোমালোকে ন কৰোণা হৈ আছে বুলি এনেকৈ টাইম গুচি যাব গমেই নাপাবা পিছত ফাইনেলৰ এক্সামেই আহি যাব বেছি দিন নাথাকিবই কাৰণ যোৱা বছৰো এনেকেই হ'ল যোৱা বছৰো তোমালোকৰ তেনেকৈ কৰোণা বুলি কৰি থাকোঁতে লাষ্টত এক্সাম হ'বলৈ যেতিয়া হৈছিলে সেইটো টাইমত আকৌ বাৰু এইবাৰ যেনেকৈ হৈ গ'ল কিন্তু নেক্সট ইয়াৰ তেনেকুৱা নহ'বগৈ আৰু নেক্সট ইয়াৰত কাৰণ তোমালোকৰ ভেকচিনেশ্যন মেক্সিমামটোতো হৈ যাব তেতিয়ালৈকে তোমালোকৰ এক্সামটোতো হ'বই হোৱাটো আৰু তোমালোকৰ চিলেবাছটো কম কৰিও নিদিয়ে কাৰণ কম কৰা হয় এতিয়ালৈকে কৰিয়ে দিলে হয় লাগে তোমালোকৰ এক্সাম অলপ পষ্টপন কৰি দিব পাৰে কিন্তু চিলেবাছটো কম নকৰে কাৰণ চিলেবাছ কম কৰিলে প্ৰব্লেম হয় ন পিছত তোমালোকৰ কম্পিটিটিভ এক্সামবোৰৰ কাৰণে প্ৰব্লেম হয় সেইকাৰণে চিলেবাছটো কম কৰি নিদিয়ে আৰু এইবাৰ যদিও এইবাৰ মানে কেঞ্চেলটো নহ'লেই ন লাষ্টত গৈ পেলাই কেঞ্চেল নহয় তোমালোকক কৈ আছে ন শিক্ষামন্ত্ৰীয়ে কি এক্সাম হ'বই যেনেকৈ হ'লেও পাতিবই বুলি কৈ আছে লাগে এক্সামত তোমালোকৰ তাতে ছাবজেক্ট কিছুমান কম কৰি দিব পাৰে বুলি কৈছিলে ছাবজেক্ট কম হ'লেও কিন্তু তোমালোকৰ তাতে এক্সাম ল'বই চ' এক্সামটো হোৱাটো হ'বই এক্সাম কেতিয়াও কেঞ্চেল নহয় ক্লাছ 12ৰ 10ৰ হ'লেও মানে 10ৰ যদিও কেঞ্চেল হৈ যায় 10ৰ এইবাৰ তোমালোকৰ কেঞ্চেল হ'ল CBSE বৰ্ডৰ ছেবা বৰ্ডৰতো হ'ব বুলি কৈছে ছেবা বৰ্ডৰ হ'বই দুইটাৰে চ' তোমালোকৰ ভালকৈ প্ৰিপেয়াৰ হৈ থাকিবই লাগিব যেনেকৈ হ'লেও চ' ভালকৈ প্ৰিপেয়াৰ হৈ থাকিবা টাইম বহুত পাইছা ন টাইম ঘৰতে থাকি ধুনীয়াকৈ পঢ়িব পাৰে তোমালোকে অনলাইন লাইভ নহ'লেও তোমালোকে ইউটিউবৰ পৰাও পঢ়িব পাৰা ন বেলেগ টিচাৰৰ পৰা গৈ পেলাই ভালকৈ
সো ইউটিলাইজ কৰিবা ভালকৈ ন টাইমখিনি তেতিয়া পিছত গৈ পেলাই তোমালোকে নিজৰে প্লাছ পইণ্ট হ'ব ভাল হ'ব তই ষ্টাৰ্ট কৰিছোঁ বাকীখিনি নাহিলে অথনি কেইটামান আহিছিলে আৰু কেইটামান নাইকিয়া হৈ গ'ল জানো ক'ত গ'ল হ'ব বাৰু মই পিছত ভিডিঅ'টো দি দিম ভিডিঅ'টোত চাই ল'লেও হ'ব আৰু ভিডিঅ'টোত মই এনেকৈ এডিট নকৰোঁ যেনেকৈ আমাৰ মাতখিনি আহি যাব আৰু চবৰে হা মই তাতে এডিট কৰিবলৈ নহ'লে বহুত টাইম লাগি যায় সেইকাৰণে মই ডাইৰেক্ট লাইভ ক্লাছে কৰি আছোঁ কাৰণ এডিটিঙত বহুত টাইম গুচি যায় গোটেই দিনটো যোৱা টাইপে হৈ যায় সেইকাৰণে ডাইৰেক্ট লাইভ লৈ পেলাই তোমালোকৰ যেনেকুৱাই হয় আৰু ন কাৰণ তোমালোকে মই মেইন কেছটো হৈছে তোমালোকে বুজি পাইছে নাই এতিয়া তোমালোকৰ লগত যেতিয়া মই ইণ্টাৰেক্ট কৰি থাকিলে গম পাই যায় ন যে এই বুজি পালে কিন্তু যদি মই নিজেই ভিডিঅ'টো বনালে মই নিজে অলপ কেতিয়াবা কনফিউজ হৈ যাম মই কোৱা কথাখিনি বুজি পালেনে নাই পিছত তোমালোকে কমেণ্টো নকৰা কোনো সেইকাৰণে মই ডাইৰেক্ট লাইভ পঢ়াই আছোঁ এতিয়া হা এতিয়া তোমালোকে ইয়াতে চোৱা এইটো গম পালা ন বাই দ্য প্ৰেজেন্স অফ এক্সট্ৰা কেটাইন ইন দ্য ইণ্টাৰষ্টিচিয়েল চাইট এইটো বুজি পালা নাই বুজিটো পালা তোমালোকৰ জিংক অক্সাইডটো গৰম কৰিলা গৰম কৰাৰ কাৰণে তোমালোকৰ তাতে অক্সিজেন গেছ উৰি গুচি গ'ল দুটা ইলেক্ট্ৰন আছিলে সেই দুটা ইলেক্ট্ৰন তোমালোকৰ ইণ্টাৰষ্টিচিয়েল চাইটত আহি গ'ল এতিয়া এই Zn2+ এক্সট্ৰা ক'ৰ পৰা আহিলে বুলি ক'লে যে সুধিলে তোমালোকে কি ক'বা কিয় ইয়াত আহি গ'ল ক'ৰ পৰা আহিলে এই Zn2+ এই Zn2+ এক্সট্ৰাটো ক'ৰ পৰা আহিলে তোমালোকে জিংক অক্সিজেনৰ মাজত এটা বন ফৰ্ম হৈ আছিলে ন Zn2+ আৰু O2- সিহঁতৰ মাজত বন ফৰ্ম হৈ আছিলে গৰম কৰি দিলা গৰম কৰাৰ পিছত তোমালোকৰ এই বলডাল ভাঙি গ'ল অক্সিজেন ফ্ৰী হৈ গ'ল অক্সিজেন উৰি গুচি গ'ল ওপৰলৈ আৰু সেই Zn2+ যোনটো ফ্ৰী হৈ গ'ল ন ইয়াৰ পৰা যোনটো Zn2+ ফ্ৰী হৈ গ'ল সেই Zn2+টো আহি পেলাই ইয়াত সোমাই আছে বুলি কৈছোঁ মই এই Zn2+টো ইয়াত সোমাই গ'ল এতিয়া সেইটো ইয়াত যেতিয়া সোমালে এক্সট্ৰা এটা তোমালোকৰ কেটায়ন আহি গ'ল মানে তোমালোকৰ কি বেছি হৈ গ'ল ইয়াতে মেটেল এক্সেছ হৈ গ'ল মেটেলৰ নাম্বাৰ বেছি হৈ গ'ল আৰু তোমালোকৰ ইয়াতে এই মেটেলটো যেতিয়া বেছি হ'ল মেটেলটোৰ ওপৰত কেইটা চাৰ্জ আছিলে +2 চাৰ্জ ন দুটা পজিটিভ চাৰ্জ বেছি হৈ গ'ল এতিয়া সেই দুটা পজিটিভ চাৰ্জটো বেলেঞ্চ কোনে কৰিলে তোমালোকৰ এই ওচৰত যে দুটা ইলেক্ট্ৰন আছিলে নিগেটিভলি চাৰ্জ যোন দুটা এৰি দিছিলে যে জিংকটো মেটেল হয় ন মেটেলৰ নেচাৰে হয় মেটেল চাৰ ইলেক্ট্ৰপজিটিভ মেটেলৰ নেচাৰটো কি হয় ইলেক্ট্ৰপজিটিভ মানে সিহঁতি ইলেক্ট্ৰন লছ কৰে দে হেভ টেণ্ডেঞ্চি টু লুজ ইলেক্ট্ৰন সিহঁতি ইলেক্ট্ৰন লুজ কৰে সিহঁতি কি কৰে লুজ কৰে মেটেলবোৰে আৰু সেই ইলেক্ট্ৰন যোনবোৰ লুজ কৰে সেয়াই গৈ পেলাই আমাৰ ক'ত আহি যায় ইণ্টাৰষ্টিচিয়েল চাইটত আহি যায় হ'ব ইলেক্ট্ৰন লুজ কৰি পেলাই যোনখিনি ইলেক্ট্ৰন লুজ কৰে সেইকেইটা আমাৰ ক'ত আহি যাব ইণ্টাৰষ্টিচিয়েল চাইটত আহি যাব গম পালা ন এইটো বুজি পালা এতিয়া নেক্সটৰ যোনটো আমাৰ প্ৰচেছ আছিলে নেক্সট আমাৰ কেনেকৈ মেটেল এক্সেছ দুটা হৈ গ'ল এতিয়া লাষ্টৰ আমাৰ যোনটো আছিলে মেটেল ডেফিচিয়েঞ্চি কেনেকৈ হ'ব হা মেটেল ডেফিচিয়েঞ্চি ডিফেক্ট এই মেটেল ডেফিচিয়েঞ্চি ডিফেক্টটো বুজি লোৱা হা এবাৰ প্ৰথমতে মেটেল ডেফিচিয়েঞ্চি ডিফেক্টটো কি হয় প্ৰথমতে মই অলপ বুজাই লৈছোঁ এতিয়া মেটেল ডেফিচিয়েঞ্চি ডিফেক্টৰ কাৰণে তোমালোকৰ ইয়াতে এক্সাম্পলকেইটা কাৰ দিয়া আছে আইৰণ অক্সাইড আইৰণ ছালফাইড আৰু নিকেল অক্সাইড মনত ৰাখিবা মেটেল ডেফিচিয়েঞ্চি ন মেইনলি ন তোমালোকে আইৰণৰ কম্পাউণ্ডছত পাবা আৰু নহ'লে ক'ত পাবা নিকেলৰ কম্পাউণ্ডছত পাবা আইৰণৰ কম্পাউণ্ডছত নহ'লে ক'ত পাবা নিকেলৰ কম্পাউণ্ডছত আইৰণ কম্পাউণ্ডছবোৰত নহ'লে নিকেলৰ কম্পাউণ্ডছবোৰত আমি কি দেখা পাওঁ তাতে মেটেল ডেফিচিয়েঞ্চি ডিফেক্ট দেখা পাওঁ এতিয়া মেটেল ডেফিচিয়েঞ্চি ডিফেক্টত কি হয় মই কৈ আছোঁ কাৰোবাৰ এটা বেকগ্ৰাউণ্ড নইজ অলপ আহি আছে কাৰ পৰা আহি আছে নেকি অলপ ন আকাশ এইটো পিছত ভিডিঅ' দিলে মানে হেৰি হৈ যাব মানে বেছি চাউণ্ড আহি যায় আৰু এই কল্যাণে সদায় এনেকৈ মিউট কৰি পেলাই জইন কৰে কল্যাণে কেতিয়াও আনমিউট নকৰে ই শুনা পাই জানো মোক শুনাই নাপায় অকল চায়ে থাকে নেকি জইন কৰিলে আকাশৰটো অলপ হেৰি হৈ আছে নইজ আহি আছে হা ৰাহুলে ৰেছপণ্ড কৰি থাকিবা এতিয়া চোৱা হা ইয়াতে আৰু কিবা ডাউট থাকিলে সুধিবা একো নহয় ডাউট থাকিলে সুধিবা বুজি নাপালে মই এনেই মিউট কৰিব কৈছোঁ কিন্তু যদি ডাউট আহি যায় তেন্তে সুধিবা ডাউট আহিলে ডাইৰেক্ট এতিয়া মই ইয়াতে চোৱা হা তোমালোকৰ মেটেল ডেফিচিয়েঞ্চি ডিফেক্ট বেচিকেলি ক'ত দেখা পাবা আইৰণৰ কম্পাউণ্ডছত নহ'লে নিকেলৰ কম্পাউণ্ডছত আমি দেখা পাওঁ এতিয়া মেটেল ডেফিচিয়েঞ্চি ডিফেক্টত কি হয় মই তোমালোকক কৈ আছোঁ এতিয়া তোমালোকৰ এই আইৰণ আৰু নিকেলৰ কি হয় ন ইহঁতি ন ভেৰিয়েবল অক্সিডেশ্যন ষ্টেট শ্ব' কৰে আইৰণ আৰু নিকেলে তোমালোকৰ কি দেখুৱায় ভেৰিয়েবল অক্সিডেশ্যন ষ্টেট মানে তোমালোকৰ এটাতকৈ বেছি তোমালোকৰ তাতে অক্সিডেশ্যন ষ্টেট দেখুৱায় মোৰ দেন ওৱান অক্সিডেশ্যন ষ্টেট ইহঁতি শ্ব' কৰে এই কম্পাউণ্ডবোৰে কি শ্ব' কৰে মোৰ দেন ওৱান অক্সিডেশ্যন ষ্টেট এটাতকৈ বেছি অক্সিডেশ্যন ষ্টেট সিহঁতি কি কৰে শ্ব' কৰে দেখুৱায় এটাতকৈ বেছি অক্সিডেশ্যন ষ্টেট দেখুৱায় আৰু ইহঁতি কি অক্সিডেশ্যন ষ্টেট দেখুৱায় ইহঁতি দেখুৱায় +2 আৰু এটা কি দেখুৱায় +2 আৰু +3 চাৰ্জ ইহঁতি দেখুৱায় আইৰণৰ ওপৰত দুটা চাৰ্জ তোমালোকে দেখা পাবা +2 আৰু কি দেখা পাবা +3 দেখা পাবা চিমিলাৰলি নিকেলৰ কেছতো হয় নিকেলৰো তোমালোকে +2 +3 দেখা পোৱা
সো এতিয়া কি হ'ব তোমালোকে যেতিয়া ভেৰিয়েবল অক্সিডেশ্যন ষ্টেট যদি দেখুৱাই তেন্তে তোমালোকৰ তাতে কি হয় মই কৈ আছোঁ তোমালোকে চোৱা হা যদি ভেৰিয়েবল অক্সিডেশ্যন ষ্টেট দেখুৱাই তেন্তে কি হ'ব চোৱাচোন মই এটা এক্সাম্পল ল'লোঁ মই আইৰণৰ এক্সাম্পল ল'লোঁ আইৰণ অক্সাইড মোৰ তাত আছিলে এতিয়া যেতিয়া মই আইৰণ অক্সাইড ল'ম তোমালোকৰ তাতে কি হ'ব আইৰণৰ ইনে কমন অক্সিডেশ্যন ষ্টেটটো হৈছে +2 সো আইৰণৰ +2 ইয়াত এটা আছিলে মই সলিডটো এটা লৈছোঁ আইৰণৰ সো আইৰণ অক্সাইডৰ সলিড যেতিয়া ল'ম আইৰণৰ +2 থাকিব O2- আকৌ Fe2+ আকৌ কি থাকিব O2- আকৌ Fe2+ এনেকৈ তোমালোকৰ এৰেঞ্জ হৈ থাকিব তলত আকৌ O2- ইয়াতে Fe2+ আকৌ O2- Fe2+ আকৌ O2- আকৌ তলত ইয়াতে আমাৰ কি আহিব সিমিলাৰলি Fe2+ O2- Fe2+ O2- Fe2+ এনেকৈ প্ৰেজেণ্ট হৈ থাকিব হা এনেকৈ প্ৰেজেণ্ট হৈ থাকিব এতিয়া হয় কি তোমালোকৰ আইৰণৰ অক্সিডেশ্যন ষ্টেট দুটা দেখুৱায় এটাতো মই ইয়াত তোমালোকৰ আইৰণৰ অক্সিডেশ্যন ষ্টেট কিমান দেখুৱাই আছিলোঁ +2 দেখুৱাই আছিলোঁ চবতে আইৰণৰ ইয়াতে অক্সিডেশ্যন ষ্টেট কিমান দেখুৱাই আছিলোঁ +2 দেখুৱাই আছিলোঁ এতিয়া কি হয় তোমালোকে ন আইৰণে কেতিয়াবা সেই তোমালোকে যেতিয়া কম্বাইন হৈছিলে অক্সিজেনৰ লগত আইৰণে অক্সিজেনৰ লগত দুটা অক্সিডেশ্যন ষ্টেট শ্ব' কৰিব এটাটো হৈ গ'ল +2 আৰু এটা কি দেখুৱায় +3 দেখুৱায় এটা +2 দেখুৱাব আৰু এটা কি দেখাব +3 দেখুৱাব এতিয়া তোমালোকৰ কি হ'ব এই যোনখিনি +2 তোমালোকৰ এটম আছিলে ন কোনোবা এটা জেগাত তোমালোকৰ +3 আহি যাব আইৰণ হয় ন আইৰণে সিহঁতি দেখুৱাব পাৰে +2 আছিলে সি +2 দেখুৱায় আৰু +3 দেখুৱায় অক্সিজেনৰ লগত +2 দেখুৱায় +3 দেখুৱায় তাৰ মৰ্জি সি কি কৰিলে কোনোবা এটা জেগাত +3 দেখুৱাই দিলে মই ছাপ'জ এইখিনিতে দেখুৱাইছোঁ এইখিনিতে মই তোমালোকৰ এই আইৰণটোৰ চাৰ্জটো কিমান দেখুৱাইছোঁ +3 দেখুৱাইছোঁ এতিয়া এইখিনিত তোমালোকৰ এটা আইৰণ +3 আহিলে আৰু এটা ছাপ'জ মই এইখিনি জেগাত মই তোমালোকৰ আইৰণৰ অক্সিজেন ষ্টেটটো +3 কৰি দিছোঁ এইখিনি জেগাতো তোমালোকৰ আইৰণৰ অক্সিজেন ষ্টেটটো কিমান কৰি দিলোঁ +3 কৰি দিলোঁ দুটা জেগাত মই +3 কৰি দিলোঁ এই দুটা জেগাত যদি মই আইৰণৰ অক্সিজেন ষ্টেট +3 হয় তেন্তে +3 হ'লে তোমালোকৰ টোটেল পজিটিভ চাৰ্জ কিমান হ'ব কোৱাচোন টোটেল পজিটিভ চাৰ্জ কিমান হৈ গ'ল +3 টোটেল কিমান হৈ গ'ল 6 হ'ল নাই +3 কিমান হৈ গ'ল 6 হৈ গ'ল দুটা আইৰণৰ পৰা +3 তোমালোকৰ কিমান হৈ গ'ল ইয়াতে 6 হৈ গ'ল আৰু আগতে কিমান আছিলে আগতে দুটাটো আইৰণৰ কিমান আছিলে +2 হে আছিলে সো 2 আৰু 2 লগত তোমালোকে যেতিয়া এড কৰিবা প্ৰথম আছিলে +4 এতিয়া তোমালোকৰ তাতে এক্সট্ৰা কি আহি গ'ল এক্সট্ৰা তোমালোকৰ তাতে কিমান আহি গ'ল এক্সট্ৰা দুটা পজিটিভ চাৰ্জ আহি গ'ল ন এইটো এক্সট্ৰা দুটা পজিটিভ চাৰ্জ আহি গ'ল নহয় এতিয়া সেই এক্সট্ৰা দুটা পজিটিভ চাৰ্জ যোনটো আছে সেইটো বেলেঞ্চ কৰিবৰ কাৰণে তোমালোকৰ কি হ'ব কোনোবা এটা জেগাৰ পৰা আইৰণ এটম এটা নাইকিয়া হৈ যাব কোনোবা এটা জেগাৰ পৰা তোমালোকৰ কি হ'ব আইৰণৰ এটম এটা নাইকিয়া হৈ যাব এই আইৰণ এটম এটা নাইকিয়া হৈ যাব আইৰণ এটম এটা নাইকিয়া হোৱাৰ ৰিজনটো কি হয় যাতে তোমালোকৰ সেই যোনটো সলিড বনাইছিলা যোনটো তোমালোকৰ তাতে সলিড প্ৰেজেণ্ট হৈ আহিছিলে তাতে ইলেক্ট্ৰিকেল নিউট্ৰেলিটি মেইনটেইন হৈ থাকে সো ইয়াত কি হৈ গ'ল তোমালোকৰ চোৱাচোন ইয়াত তোমালোকৰ মেটেলৰ এটম এটা কমি গ'ল মেটেল এটম কমি গ'ল আৰু নন মেটেলৰ এটম বাঢ়ি গ'ল আৰু নন মেটেলৰ এটম বাঢ়িলে মানে কি তোমালোকৰ এনায়নৰ নাম্বাৰ বাঢ়ি গ'ল সো তোমালোকৰ ইয়াতে কি ডেফিচিয়েঞ্চি হৈ আছে বুলি যদি সোধে তেতিয়া কি ক'বা ইয়াতে মেটেল এটমৰ ডেফিচিয়েঞ্চি হৈ আছে মেটেল এটম কম হৈ গ'ল কম্পেয়াৰ টু দ্য নন মেটেল কি ক'লোঁ উল্টা ক'লোঁ নেকি ইয়াতে আমাৰ কি বেছি হৈ গ'ল নন মেটেল বেছি হৈ গ'ল মেটেল এটম ইয়াতে আমাৰ কি হৈ গ'ল কম হৈ গ'ল মানে মেটেলৰ ডেফিচিয়েঞ্চি হ'ল ন বুজি পালা ন ইয়াতে কি হয় কেনেকৈ হয় ডাউট আছে নেকি নাইকি বুজি পাইছা ন ভালকৈ বুজি পালে নাই যদি বুজি নাই পোৱা মোক সোধা দেই বুজি নাই পোৱা যদি মই আকৌ কৈ দিম কল্যাণ বুজি পালা কল্যাণ নাইকিয়া কল্যাণ নাইকিয়া হৈ গ'ল আকাশ আছে আৰু প্ৰিয়জ্যোতি আছে ক'ত বাকীকেইটা ক'ত গ'ল সিহঁতে গ'ল ন হ'ব বাৰু একো নাই বুজি পালা নাই ইয়াতে তোমালোকে বুজি পালা এটা তোমালোকৰ আইৰণৰ +2 গোটেইখিনি প্ৰেজেণ্ট হৈ আছিলে কিন্তু তোমালোকৰ কি হ'ল তাতে +3 দেখুৱায় দুটা জেগাত যদি আইৰণৰ +3 আহি যায় তেন্তে তোমালোকৰ দুটা পজিটিভ চাৰ্জ বেছি হৈ গ'ল এতিয়া সেই দুটা পজিটিভ চাৰ্জটো তোমালোকৰ বেলেঞ্চ কৰিবৰ কাৰণে কি হ'ব তোমালোকৰ এটা আইৰণৰ এটম এটা নাইকিয়া হৈ যাব সেইটো মই তোমালোকক এতিয়া এই এক্সাম্পলটোত দেখুৱাই আছিলোঁ দেচোন এই এক্সাম্পলটো তোমালোকে যে দেখুৱাইছিলোঁ এইটোৱে দেখুৱাই আছিলোঁ মই তোমালোকক এই লেফ্ট হেণ্ড ছাইডত তোমালোকৰ ইয়াতে কি হৈ আছিলে আইৰণ আৰু কি প্ৰেজেণ্ট আছিলে তোমালোকৰ অক্সিজেন প্ৰেজেণ্ট হৈ আছিলে কিন্তু তোমালোকৰ এইখিনি জেগাত চোৱাচোন এইখিনি জেগাত তোমালোকৰ আইৰণৰ এটম এটা নাইকিয়া হৈ গ'ল এইখিনি জেগাত তোমালোকৰ আইৰণৰ এটম এটা নাইকিয়া হৈ গ'ল কিয় নাইকিয়া হৈ গ'ল কাৰণ তোমালোকৰ এইখিনি জেগাত তোমালোকৰ এটমটো নাইকিয়া হোৱাৰ ৰিজন কিয় নাইকিয়া হৈ গ'ল বুলি ক'বা তোমালোকৰ তাতে কি হৈ গ'ল দুটা জেগাত তোমালোকৰ Fe3+ আহি গ'ল দুটা জেগাত এইখিনিত এটা
3+ এইখিনিটো তোমাৰ এটা কি আহি গ'ল Fe3+ আহি গ'ল যেতিয়া Fe3+ দুটা আহিলে তেন্তে তোমালোকৰ দুটা পজিটিভ চাৰ্জ বেছি হৈ গ'ল এইকাৰণে তোমালোকৰ ইয়াতে এটা মেটেল এটম কি হৈ যাব কম হৈ যাব ডেফিচিয়েঞ্চি হৈ যাব মেটেল এটমৰ সো এটা কি লিখা আছে চোন ফাৰ্স্ট পইণ্টত কি লিখা আছে দ্য ডিফেক্ট ইউজুৱেলি অকাৰ্স ডিউ টু দ্য মিছিং অফ এ কেটায়ন তোমালোকৰ কেটায়ন এটা মিছিং হ'ব হা from its lattice side and the presence of কি আমাৰ তাতে কি প্ৰেজেন্ট হ'ব presence of the cation having higher oxidation state হা তোমালোকৰ হায়াৰ অক্সিডেশন ষ্টেট থকা তোমালোকৰ কেটায়ন এটা কি আহি যাব তাতে প্ৰেজেন্ট হৈ যাব হায়াৰ অক্সিডেশন ষ্টেট থকা তোমালোকৰ হায়াৰ অক্সিডেশন ষ্টেট থকা তোমালোকৰ এটা মেটেল এটম আহি যাব যেনেকে +3 আহি গৈছিলে নহয় +2 জেগাত তোমালোকৰ হায়াৰ যোনটো অক্সিডেশন ষ্টেট থাকে হেতু এটা আহি যাব আৰু যেতিয়া হায়াৰটো আহিব তেন্তে তোমালোকৰ তাতে পজিটিভ চাৰ্জ বেছি হৈ যাব আৰু ইয়াতে চোৱা তাৰপিছত কি লিখা আছে দিস ডিফেক্ট অকাৰ্স when the metal shows variable oxidation state মই কৈছিলো ন যেতিয়া মেটেলে ভেৰিয়েবল অক্সিডেশন ষ্টেট শো কৰে যেতিয়া এটাতকে বেছি অক্সিডেশন ষ্টেট শো কৰে তেতিয়া তোমালোকে কি দেখা পাবা তাতে তোমালোকে মেটেল ডেফিচিয়েন্সি ডিফেক্ট দেখা পাবা ভেৰিয়েবল অক্সিডেশন ষ্টেট মানে কি মোৰ দেন ওৱান অক্সিডেশন ষ্টেট এটাতকে বেছি যদি অক্সিডেশন ষ্টেট দেখুৱায় তেতিয়া তোমালোকে দেখা পাবা আৰু জেনাৰেলি তোমালোকে ক'ত দেখা পাবা ট্ৰানজিশন মেটেল কম্পাউণ্ড ট্ৰানজিশন মেটেল কম্পাউণ্ডত আমি দেখা পাওঁ ট্ৰানজিশন মেটেল মানে কোনখিনি তোমালোকৰ গ্ৰুপ 1 আৰু গ্ৰুপ 2 ৰ নামটো কি আছিল গ্ৰুপ 1 ৰ নাম আছিল এলকালি মেটেলছ গ্ৰুপ 1 ৰ নাম আছিল আমাৰ কি আছিল এলকালি মেটেলছ আৰু গ্ৰুপ 2 ৰ নামটো আমাৰ কি আছিল গ্ৰুপ 2 ৰ নামটো আছিল আমাৰ এলকেলাইন আৰ্থ মেটেল গ্ৰুপ 2 ৰ নামটো কি আছিল আমাৰ তাতে এলকেলাইন আৰ্থ মেটেল গ্ৰুপ 2 ৰ নামটো আছিল আমাৰ এলকেলাইন আৰ্থ মেটেল এতিয়া গ্ৰুপ 1 ৰ নাম হৈ গ'ল এলকালি মেটেলছ গ্ৰুপ 2 ৰ নাম হৈ গ'ল এলকালি আৰ্থ মেটেল নেক্সট তোমালোকৰ গ্ৰুপ নাম্বাৰ 3 পৰা গ্ৰুপ নাম্বাৰ 12 লৈকে যোনখিনি আমাৰ মেটেল থাকে সেইখিনি আমি কি বুলি কওঁ ট্ৰানজিশন মেটেল বুলি কওঁ হেতক আমি কি বুলি কওঁ ট্ৰানজিশন মেটেল সো তোমালোকৰ ট্ৰানজিশন মেটেল খিনিয়ে ন কি দেখুৱাই তাতে ভেৰিয়েবল অক্সিডেশন ষ্টেট দেখুৱাই ট্ৰানজিশন মেটেল মানে কোনবোৰ তোমালোকৰ যোনবোৰ আইৰন থাকে নিকেল থাকে জিংক থাকে কপাৰ থাকে ন তোমালোকৰ ফাৰ্স্ট যোনটো ট্ৰানজিশন এলিমেন্ট ষ্টাৰ্ট হৈ গ'ল স্কেন্ডিয়াম টাইটেনিয়াম ভেনাডিয়াম ক্ৰোমিয়াম মেংগানিজ আইৰন কোবাল নিকেল কপাৰ জিংক ইহঁতি তোমালোকৰ কি দেখুৱাই ভেৰিয়েবল অক্সিডেশন ষ্টেট গ্ৰুপ নাম্বাৰ 3 to 12 সো তোমালোকৰ 3 to 12 থকা যদি কোবাত কম্পাউণ্ড দেখা পোৱা যদি তোমালোকৰ খুদে ইয়াত কোনটো ডিফেক্ট হ'ব বুলি তেতিয়া তোমালোকে ডাইৰেক্ট কৈ দিবা তাতে তোমালোকৰ মেটেল ডেফিচিয়েন্সি ডিফেক্ট হ'ব হা সো এটো পইণ্ট হৈ গ'ল লাষ্টত ইয়াত কি লিখা আছে ডিউ টু মেটেল ডেফিচিয়েন্সি দা কম্পাউণ্ডছ আৰ নন ষ্টয়কোমেট্ৰিক তোমালোকৰ এই কম্পাউণ্ডটো নন ষ্টয়কোমেট্ৰিক হৈ গ'ল ন ইয়াতে তোমালোকৰ কি হৈ গ'ল ইয়াতে তোমালোকৰ এনায়নৰ নাম্বাৰ কম হৈ গ'ল কেটায়নৰ নাম্বাৰ কম হৈ গ'ল আৰু যদি কেটায়নৰ নাম্বাৰ কম হৈ যায় তেন্তে হি নন ষ্টয়কোমেট্ৰিক হৈ যাব ন নন ষ্টয়কোমেট্ৰিক ৰেচিঅ'টো যিমান আছিল তাতকৈ আমাৰ চেঞ্জ হৈ যাব সেইকাৰণে আমি এইটো কি বুলি কওঁ নন ষ্টয়কোমেট্ৰিক ডিফেক্ট বুলি কওঁ ইয়াতে এক্সাম্পল কিটা লিখা আছিল FeO FeS and NiO এইকেইটা এক্সাম্পল হৈ গ'ল লাষ্টত আমি ইম্পিউৰিটি ডিফেক্ট পঢ়ি পেলাই আজি ক্লাছটো খতম কৰিম হা ইয়াতে কিবা ডাউট আছে নেকি কাবাৰ নেকি নাই ন সো নেক্সট এতিয়া আমি লাষ্টত ইম্পিউৰিটি ডিফেক্টটো পঢ়ি পেলাই খতম কৰিম ডিফেক্ট টপিকটো খতম হ'ব নেক্সট ক্লাছত আমি ডপিং ষ্টাৰ্ট কৰিম ডপিং নেক্সট টপিক এই ইম্পিউৰিটি ডিফেক্টটো কি হৈছেচোন ইম্পিউৰিটি ডিফেক্টটো ন তোমালোকৰ কিবা ইম্পিউৰিটি আহি পেলাই যদি তাতে মিক্স হৈ যায় এই কিছুমানে কৰে নহয় তোমালোকে গাখীৰ ল'বলৈ যোৱা গাখীৰত কি কৰে গাখীৰত তোমালোকে তাতে কিছুমানে ইম্পিউৰিটি মিক্স কৰি দিয়ে ইম্পিউৰিটি মানে কি তোমালোকৰ যদি গাখীৰত যদি কোনোবাই কি কৰে তাতে পানী মিক্স কৰি দিয়ে ৱাটাৰ মিক্স কৰি দিয়ে তেন্তে আমাৰ এইটো কি হ'ল ৱাটাৰটো আমাৰ সেই গাখীৰটো তুমি পিয়ৰ গাখীৰ বুলি নকোৱা ন কোনোবা এটা সুধিলে তুমি এই গাখীৰটো পিয়ৰ বুলি ক'বা নেকি সেইটো গাখীৰটো পিয়ৰ নহয় তোমালোকৰ এইটো ইম্পিয়ৰ মানে তোমালোকৰ তাতে পিয়ৰ হৈ থকা নাই এতিয়া তোমালোকৰ তাতে গাখীৰটোত কি আহি গ'ল ইম্পিউৰিটিজ আহি গ'ল ন পানী মিক্স কৰি দিলে সো তোমালোকৰ যদি বেলেগ এটা বস্তু যদি মিক্স কৰি দিয়া তোমালোকৰ যোনটো মেইন বস্তুটোত বেলেগ এটা বস্তু যদি মিক্স কৰি দিয়ে তেন্তে আমি সেইটো কি বুলি ক'ম ইম্পিউৰিটি মিক্স কৰা বুলি ক'ম আৰু তোমালোকৰ ইম্পিউৰিটি ডিফেক্টত সেইটোৱে হয় তোমালোকৰ বাহিৰৰ পৰা বেলেগ বস্তু এটা আহি পেলাই মিক্স হৈ যায় তাৰ লগত এতিয়া ইয়াত লিখা আছে কি চোৱাচোন ইয়াত কি লিখা আছে দিছ ডিফেক্ট এৰাইজ when foreign atoms are present at the lattice site in a place of host atom মানে তোমালোকৰ যোনবোৰ অৰিজিনেল এটম থাকে সেইখিনি হোষ্ট এটম বুলি কওঁ যোনখিনি প্ৰথমৰ পৰা প্ৰেজেন্ট হৈ থাকে যোনখিনি থাকিব লাগে হেতু কি বুলি কবা হোষ্ট এটম বুলি কবা দিস ডিফেক্ট এৰাইজ when foreign atom আহি যাব বেলেগ এটম বাহিৰৰ এটম আহি যাব foreign atom আহি যাব are present at the lattice site in place of host atomৰ জায়গাত বেলেগ এটা foreign atom আহি যাব host atom মানে যোনটো থাকিব লাগে
যোনটো থাকিব লাগে সাপোজ মই কওঁ মোৰ সোডিয়াম ক্লোৰাইড যদি মোৰ ক্ৰিষ্টেল হয় তাতে মোৰ হোষ্ট এটম কোন হয় এটাটো Na+ আৰু কি হয় Cl- Na+Cl- ইহঁতি আমাৰ হোষ্ট এটম হয় আৰু যদি মই ইয়াত বেলেগ এটা মিক্স কৰি দিওঁ সাপোজ মই ইয়াতে ষ্ট্ৰনচিয়াম মিক্স কৰি দিওঁ Sr2+ যদি মই ইয়াত মিক্স কৰি দিওঁ তেতিয়া মোৰ Sr2+ টো কি হ'ব ফৰেইন এটম এইটো ফৰেইন এটম বা ফৰেইন আয়ন কিন্তু তোমালোকৰ Na+ আৰু Cl- খিনি তোমালোকৰ কি হয় হোষ্ট কৰে হোষ্টিং কান্ট্ৰি শুনিছা ন অলিম্পিক কোনে হোষ্ট কৰিব টকিঅ'ত হ'ব ন এনেকৈ আমি জানো হোষ্টিং কান্ট্ৰি মানে ক'ত কোন জেগাত থাকে মানে হোষ্ট কোন হ'ব মেইন কোন হ'ব চ' এতিয়া তোমালোকৰ চোৱা তোমালোকৰ যোনবোৰ হোষ্ট এটম থাকে তাতে তোমালোকৰ কি হ'ব ফৰেইন এটম আহি যাব হা এট দ্য ভেকেণ্ট ইণ্টাৰষ্টিচিয়েল চাইট হা ইয়াতে কি লিখা আছে এট দ্য ভেকেণ্ট ইণ্টাৰষ্টিচিয়েল চাইট যোনবোৰ খালী আমাৰ ইণ্টাৰষ্টিচিয়েল চাইট থাকিব তাতে আমাৰ কি হ'ব ইম্পিউৰিটি তাতে আহি যাব তাতে ফৰেইন এটম আহি যাব এই তোমালোকৰ ইয়াতে চোৱা when foreign atom is present at the lattice site then it is known as substitutional solid solution ইয়াত দুটা বস্তু আছে এতিয়া ফৰেইন এটমটো যেতিয়া তোমালোকৰ মিক্স হ'লে তোমালোকৰ হি দুটা জেগাত আহিব পাৰে এটাটো হৈ গ'ল লেটিছ সাইটত আহিব পাৰে লেটিছ সাইট মানে তোমালোকৰ য'ত এটমবোৰ য'ত থাকে সেইবোৰ আমি কি বুলি কওঁ লেটিছ সাইট বুলি কওঁ এটমবোৰ য'ত থাকে তাত আমি লেটিছ সাইট বুলি কওঁ চ' তোমালোকৰ ইম্পিউৰিটিটো ক'ত আহিব পাৰে লেটিছ সাইটত আহিব পাৰে নহ'লে ইণ্টাৰষ্টিচিয়েল সাইটত আহিব পাৰে লেটিছ সাইটটো গম পালা য'ত এটমবোৰ প্ৰেজেণ্ট হৈ থাকে ইণ্টাৰষ্টিচিয়েল সাইট তোমালোকৰ কি হয় এটমৰ মাজত যোনখিনি খালী জেগা থাকে এইটো ইণ্টাৰষ্টিচিয়েল সাইট বুলি কয় চ' তোমালোকৰ ক'ত আহিব পাৰে হয়তো তোমালোকৰ লেটিছ সাইটত আহিব পাৰে নহ'লে ক'ত আহিব পাৰে ইণ্টাৰষ্টিচিয়েল সাইটত আহিব পাৰে যদি লেটিছ সাইটত আহে তেন্তে তোমালোকে সেই সলিডটো কি বুলি ক'বা সাবষ্টিটিউচনেল সলিড সলিউশ্যন এইটো তোমালোকৰ নিট জেইত সুধিব পাৰে সাবষ্টিটিউচনেল সলিড সলিউশ্যনত তোমালোকৰ ফৰেইন এটমটো ক'ত থাকে বুলি সুধিব পাৰে তোমালোকৰ তাতে দি দিব বেলেগ তাতে অপশ্যনছ দি দিব তাৰপিছত তোমালোকে ক'ব লাগিব লেটিছ সাইটত সাবষ্টিটিউচনেল সলিউশ্যনত আমাৰ কি হয় লেটিছ সাইটত ফৰেইন এটম এটা আহি যায় যদি তোমালোকৰ ক'ত আহে ইণ্টাৰষ্টিচিয়েল সাইটত আহে when foreign atom is present at the interstitial site then it is known as interstitial solid solution যদি তোমালোকৰ কি হয় ইণ্টাৰষ্টিচিয়েল সাইটত যদি তোমালোকৰ ফৰেইন এটম আহে তেন্তে এইটো তোমালোকে কি বুলি ক'বা ইণ্টাৰষ্টিচিয়েল সলিড সলিউশ্যন বুলি ক'বা বুজি পালা নহয় দুটা থাকিব এটাটো হৈ গ'ল সাবষ্টিটিউচনেল যেতিয়া তোমালোকৰ লেটিছ সাইটত থাকিব আৰু যদি ইণ্টাৰষ্টিচিয়েল সাইটত আহে ইণ্টাৰষ্টিচিয়েল সলিড সলিউশ্যন বুলি ক'বা এতিয়া এক্সাম্পল এটা দিয়া আছে মলটেন NaCl কণ্টেইনিং ষ্ট্ৰনচিয়াম ক্লৰাইড মলটেন NaCl মানে কি হয় তোমালোকৰ গলাই থোৱা NaCl গলাই থোৱা সোডিয়াম ক্লৰাইডটো যদি তোমালোকে কি কৰা ষ্ট্ৰনচিয়াম ক্লৰাইডৰ লগত যদি মিক্স কৰি দিয়া ষ্ট্ৰনচিয়াম ক্লৰাইডটো তোমালোকৰ এজ এ ইম্পিউৰিটি দেই ষ্ট্ৰনচিয়াম ক্লৰাইডটো তোমালোকৰ কি হয় ইম্পিউৰিটি হয় ই থাকিব নালাগে সোডিয়াম ক্লৰাইডত কিন্তু যদি সোডিয়াম ক্লৰাইডত যদি মই ষ্ট্ৰনচিয়াম ক্লৰাইড যদি মিক্স কৰি দিওঁ তেতিয়া কি হ'ব আমাৰ তাতে তোমালোকৰ ষ্ট্ৰনচিয়ামটো চোৱাচোন কি হয় ইয়াতে দেখাই থোৱা আছে মই ডায়াগ্ৰামটোত দেখুৱাই থোৱা আছে এই ডায়াগ্ৰামটোত কি দেখুৱাই আছে চোৱাচোন তোমালোকৰ সব জেগাত Na+, Cl-, Na+, Cl-, Na+ এনেকৈ প্ৰেজেণ্ট হৈ আছিলে কিন্তু যেতিয়া তোমালোকে তাতে মিক্স কৰি দিলা ইয়াতে চোৱাচোন এটা জেগাত Sr2+ আহি গ'ল ষ্ট্ৰনচিয়াম 2+ আহি গ'ল Sr2+ আহি গ'ল ষ্ট্ৰনচিয়ামৰ ওপৰত চাৰ্জ কিমান থাকে তোমালোকৰ ষ্ট্ৰনচিয়ামৰ ওপৰত চাৰ্জ থাকে তোমালোকৰ +2 এতিয়া যদি +2 তোমালোকৰ এটা চাৰ্জ যদি আহি যায় তেন্তে তোমালোকৰ সোডিয়ামৰ চাৰ্জ কিমান আছিলে +1 আছিলে ন +1 হে আছিলে যেতিয়া তুমি ষ্ট্ৰনচিয়ামটো মিক্স কৰি দিলা +2 আহি গ'ল মানে এক্সট্ৰা পজিটিভ চাৰ্জ এটা আহি গ'ল এতিয়া সেই এক্সট্ৰা পজিটিভ চাৰ্জটো নিউট্ৰেল কৰিবৰ কাৰণে তোমালোকৰ কি হ'ব লাগিব কোনোবা এটা জেগাৰ পৰা Na+ নাইকিয়া হৈ যাব ইয়াতে চোৱা তোমালোকৰ Na+ এটা নাইকিয়া হৈ গ'ল মানে তোমালোকৰ এটা ডিফেক্ট আহি গ'ল আৰু ইয়াতে তোমালোকৰ বেসিক্যালি কি হ'ল ইম্পিউৰিটি এটা মিক্স হোৱাৰ কাৰণে এই ডিফেক্টটো আহিলে সেইকাৰণে আমি ইয়াক কি বুলি কওঁ ইম্পিউৰিটি ডিফেক্ট বুলি কওঁ ইয়াতে এক্সাম্পল গাই মনত ৰাখি থবা মলটেন NaCl কণ্টেইনিং SrCl2 মানে তোমালোকে গলাই থোৱা সোডিয়াম ক্লৰাইডত যদি ষ্ট্ৰনচিয়াম ক্লৰাইড অকণমান মিক্স কৰি দিয়ে তেতিয়া এই ডিফেক্টটো হৈ যোৱাৰ চান্স থাকে নহ'লে মলটেন AgCl মলটেন চিলভাৰ ক্লৰাইড গলাই থোৱা চিলভাৰ ক্লৰাইড যদি তোমালোকে কি মিক্স কৰি দিয়া কেডমিয়াম ক্লৰাইড যদি মিক্স কৰি দিয়া CdCl2 মিক্স কৰি দিয়া তেন্তে তাতে এজ এ ইম্পিউৰিটি তেতিয়াও তোমালোকে এই ডিফেক্টটো দেখা পাবা বুজি পালা নাই ভালকে কিবা ডাউট আছে নেকি ইয়াতে নাই ছাৰ ডাউটটো নাই ন ভালকে বুজি পালানে নাই যিমানখিনি মই তোমালোকে ইয়াতে আজি পঢ়ালোঁ ফাৰ্ষ্টতে আজি মানে পঢ়াম এতিয়াৰ পৰা মই তোমালোকক সেই এঘণ্টাই ক্লাছ কৰিম আৰু এঘণ্টাই এটা ভিডিঅ' বনাম আৰু সেইখিনি মই আপলোড কৰি থাকিম বাকীখিনি তোমালোকে পিছতো এবাৰ ৰিভাইজ কৰিবা চাই পেলাই ন এবাৰ ৰিভাইজ কৰি থৈ দিবা যেতিয়া ইভিনিং টাইমত হ'লেও
ইভিনিং টাইমত যদি তোমালোকে এবাৰ ৰিভাইজ কৰি থৈ দিয়া ডাইৰেক্ট সোমাই যাব আৰু সেইটো পিছত পাহৰি নোযোৱা আৰু তোমালোকৰ এই যোনখিনি মই ফিজিকেল কেমিষ্ট্ৰি পঢ়াইছোঁ ফিজিকেল কেমিষ্ট্ৰি তোমালোকে যদি এবাৰ শিকি লোৱা তেতিয়া তোমালোকৰ পিছলৈ গৈ পেলাই প্ৰব্লেম নহয়গৈ যদি ভালকৈ এবাৰ শিকি লোৱা এতিয়া হাল্লা হৈ আছে আকাশৰ তাত নেকি ন মই কি কৈ আছিলোঁ আকাশ তোমালোকে যদি এতিয়া কি কৰা ভালকৈ যদি এবাৰ পঢ়ি লোৱা ন ফিজিকেলটো বাৰে বাৰে ৰিভাইজ কৰি থাকিব নালাগে বাৰে বাৰে তোমালোকে পাহৰি নোযোৱা অৰ্গেনিকৰ নিচিনা নহয় চ' এবাৰ ভালকৈ মন দি পেলাই বুজি ল'বা আৰু পিছত তোমালোকে এইটো ৰিভাইজ কৰি থাকিলেই হ'ল ভিডিঅ'খিনি চাই থাকিলেই হ'ল হ'ব ন কিবা ডাউট আছে নেকি কাৰোবাৰ নাই ছাৰ অঁ আকাশ আছে আৰু ৰাহুল আছে ৰাহুলৰ কিবা ডাউট আছে নেকি নাই ন তেনে ঠিকে আছে দিয়া হা কাইলৈ কৰিম ন আজিলৈ হ'ব দিয়া থেংক ইউ হা Thank you, sir. অঁ